কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম হৰি ৰাম গোপীনিৰধন বজৰ জীৱন মোহ ৰাম গোবিন্দ পৰম সাদৰে হিৰে তুলি ধৰো তজু পদৰ বিন্দ ৰাম পৰম সাদৰে হিৰে তুলি ধৰো তজু পদৰ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ বাবা জয় গুৰু শংকৰ আজি ভক্তি সুধা সন্ধানী সত্ৰৰ আজি আলোচনা সত্ৰৰ পৰম সন্মানীয় পৰিচালক বাপজনা প্ৰমুখ্যে আমাৰ এই সত্ৰৰ সন্মানীয় সভাপতি বাপ সন্মানীয় সম্পাদক বাপ প্ৰমুখ্যে আজি উপস্থিত আমাৰ সমল ব্যক্তি শ্ৰদ্ধাৰ বাপ তথা আমাৰ সন্মানীয় এই সত্ৰৰ মুখ্য উপদেষ্টা মণ্ডলী তথা অন্যান্য সকলো বিষয়ববীয়াক আমাৰ সেৱা জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাক আলোচনাৰ আগবঢ়োৱাৰ কাৰণে যি আজ্ঞা কৰা হৈছে তাত আমি আগবাঢ়িব বিচাৰিছো। জয় জয়তে আমি ক'ব বিচাৰিছো যে আমাৰ অধ্যয়ন সীমিত, বয়স হৈছে যদিও বুদ্ধি ইমান ভাল নাই হোৱা, সেয়েহে সীমিত অধ্যয়নৰ মাজেৰে আমি কিছু কথা আগবঢ়াব বিচাৰিছো। এইখিনি আগবঢ়াবৰ কাৰণে আমি উৎসাহ উদ্দীপনা পালো, বিশেষকৈ আমাৰ সত্ৰৰ পৰম সন্মানীয় সম্পাদক মেধিবাব, তেখেতে আমাক বহুত উৎসাহিত কৰি আহিছে। তদুপৰি এই সত্ৰত আমি গত সময়ত যিমানবোৰ আলোচনা চক্ৰ দেখিছো, এই আলোচনা চক্ৰত আমাৰ যিসকল বাপৰ লগত আমি ইতিমধ্যে চিনাকি হৈছো, তেখেতসকলেও উৎসাহ উদ্দীপনাৰ মূলক যিবিলাক আমি বক্তব্য, এই সকলোবিলাকে আমাক উৎসাহিত কৰিছে। গতিকে প্ৰতিজন আই বাপৰ কাৰণে আমি তেখেতসকলক চৰণত সেৱা জনাইছো আৰু মূল বিষয়বস্তুৰে আগবাঢ়িব বিচাৰিছো যে গুৰুজনাৰ ধৰ্মত বৈজ্ঞানিক দৃষ্টিভংগী এই সম্পৰ্কে আলোচনা কৰাৰ কাৰণে। ইতিমধ্যে সময় 7 বাজি প্ৰায় 20 মিনিটেই খবৰ হৈছে, গতিকে আমি বক্তব্যখিনি আমি সামৰিব বিচাৰিম আৰু ইয়াৰ পিছতে আমি এইটো আশা কৰিছো যে যিহেতুকে আমাৰ পৰম সন্মানীয় আমাৰ সমল ব্যক্তি আৰু জ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সকলে এই ক্ষেত্ৰত বহুত অধ্যয়ন কৰিছে, তেখেতসকলৰো আমি পৰামৰ্শ তথা তেখেতসকলৰো এই ক্ষেত্ৰত বিষয়টিৰ ওপৰত তেখেতসকলৰো যি বৰ্ধিত জ্ঞান তাৰো আমি কিছু পাম বুলি আমি এই আলোচনা আগবঢ়াইছো। গতিকে বিষয়টিৰ আমাৰ পটভূমি এইটোতেই আৰম্ভ হৈছে যে বিশেষকৈ বৰ্তমান আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি কওঁ। এই যুগত আমি আমাৰ যুৱ বা আমাৰ মানুহ আমি যিদৰে আগবাঢ়িব লাগিছিল, এটা ক্ষেত্ৰত আমি বৈজ্ঞানিক ক্ষেত্ৰত আগবাঢ়িছো আৰু সেইদৰে কিন্তু আমি ধৰ্ম বা এই সম্পৰ্কে আমাৰ নিশ্চয় কিছু ক্ষেত্ৰত আমাৰ বহুত অৱহেলা দেখা গৈছে। গতিকে সেই তেনেকুৱাকেই আৰু বিশেষকৈ আমাৰ যুৱচাম ছাত্ৰ ছাত্ৰী এইসকলৰ আমি যিখিনি দেখা গৈছে যে তেওঁলোক যিমানেই গুৰুজনাৰ প্ৰতি আকৰ্ষিত হ'ব লাগিছিল, গুৰুজনাৰ প্ৰচাৰিত ধৰ্ম
বা মত এই সম্পৰ্কে যিমানখিনি তেখেতসকল আগবাঢ়িব লাগিছিল এই সম্পৰ্কে তেখেতসকলৰ খুব পিঠি দিয়া দেখা গৈছে। আৰু বিশেষকে এই ধৰ্ম কৰ্ম এনেকুৱা বিষয়বিলাকত তেওঁলোকে প্ৰায় বৈজ্ঞানিক ভিত্তি নাই, ঈশ্বৰৰ বৈজ্ঞানিক ভিত্তি নাই, তেনেধৰণৰ কথা কিছুমানে আমি বেছিকে কোৱা শুনিছো। আৰু এইবিলাকৰ কথাৰ বাবেই তাৰ উত্তৰ হিচাপে নিশ্চয় আজি এই আলোচনা আগবঢ়াব বিচাৰিছো। গতিকে ইয়াৰ মই কেইবাটাও খণ্ড সৰু সৰুকৈ ভাগ কৰি লৈছো। গতিকে সেইদৰে আগবাঢ়িম বুলি ভাবিছো। গতিকে গুৰুজনাৰ ধৰ্ম বৈজ্ঞানিক দৃষ্টিভংগী এই সম্পৰ্কে প্ৰথম গুৰুজনা বুলি ক'লত আমি কি বুজিছো সেই কথাটোতো মই অকণমান হাত ধৰিব বিচাৰিছো। মহাপুৰুষ মাধৱদেৱৰ কৈছে যে মাধৱ দিন মূৰ্খ মতি কহয় বাণী শুনা সৰ্ব লুই বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই। গতিকে নিশ্চয় গুৰু অবিহনে আমাৰ কেতিয়াও কোনো কাম আমাৰ আগবাঢ়িব নোৱাৰিব। ভকতিৰ পৰা আদি কৰি কোনো ধৰণৰ জ্ঞান নহব। সেইকাৰণে গুৰু অপৰিহাৰ্য। আৰু তেখেতে ঘোষাত আমাক গুৰু নিৰ্ণয় দিছে যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। নিশ্চয় আমাৰ অসমীয়া জাতিৰ কাৰণে সকলো ফালৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ পিছতে আমাৰ দ্বিতীয়জন গুৰু নাই, এই কথাটো তেখেতে কৈছে। আৰু গুৰু ভতিমাৰ জৰিয়তেও তেখেতে প্ৰথমেই কৈছে যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা খেৰি নাইকে উপাম তুহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম। গতিকে সেইজন গুৰু, যিজন গুৰুৰ জৰিয়তে আমি তেখেতৰ কৃপা, তেখেতৰ চৰণৰ ৰেণু আমি পৰশৰ জৰিয়তে আমি সকলো পাব পাৰো। গতিকে তেনে এজন গুৰুৰ কথা কৈছে। আৰু তেখেতৰ অদ্বিতীয় গুৰু নাই। গতিকে এইজন আমাৰ গুৰু চিনাকি কৰি দিছে। আৰু এই কথাও কোৱা হৈছে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰী তাকেই অংশ। গতিকে এই শংকৰদেৱ নিশ্চয় ভগৱানৰে অংশ অৱতাৰ বুলিও আমাক চিনাকি কৰি দিছে। গতিকে এনেকুৱা এজন গুৰু, সেই গুৰুজনকেই কথা কবলৈ বিচৰা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ এই গুৰুজনাকে আমি কব বিচাৰিছো। আৰু এই গুৰু সম্পৰ্কত আমাৰ আৰু দুই এটা কথা সংযোগ কৰিব বিচাৰিছো যে শ্ৰীমন্ত শংকৰদেৱক গুৰু চিনাকি মাধৱদেৱেই কৰি দিছে। তথাপিতো আমি আৰু একাংশ ভকতে বা আটা পুৰুষে বা আমি যদি গুৰুচৰিত বিলাকত পাওঁ যে মাধৱদেৱকো বহুতে গুৰু আসনত বহুৱাব বিচাৰে। শংকৰ মাধৱ অভেদ্য ঈশ্বৰ গুৰু নাই দ্বৈত পৰে দুখানি চৰণ কীৰ্তন কৰিয়া কৃত হোৱে নৰ। গতিকে মাধৱদেৱকো এই আসনলৈ নিব বিচাৰিছে। কিন্তু তথাপিতো এইটো কথা সত্য যে আমি শ্ৰীমন্ত শংকৰদেৱকে প্ৰধান গুৰু হিচাপে আমাৰ মানি কামখিনি চলা হৈছে। এই ক্ষেত্ৰত আমি গুৰুৰ কাৰণে আমাৰ নৱপ্ৰজন্মৰ লক্ষ্মীনাথ বেজবৰুৱাই আমাক যি কথা কৈছে যে গুৰু লাগে শিক্ষিত শিষ্যময় জগতক জাননী দিলো জগত গুৰু শ্ৰীমন্ত শংকৰ ঘৰতে আছে অন্ধলাই নেদেখিলো। গতিকে এই লক্ষ্মীনাথ বেজবৰুৱা এনে এজন ব্যক্তি যিজনে শংকৰদেৱক বহু বছৰৰ পিছত আমাৰ সমাজলৈ উলিয়াই আনিলে। আৰু তেখেত নিজে এজন মানে এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ হয়তো ব্যক্তি আছিল যদিও তেখেতে কিন্তু এই কায়স্থ শংকৰ গুৰুৰ যি গুণ বা যি এই তেখেতৰ অৱদান এই সকলোকে তেওঁ স্বীকাৰ কৰি গুৰু আসনত আনিছে। গতিকে এইটো এটা বহুত ডাঙৰ কথা। ইয়াৰ পিছতে আমাৰ ভাষাবিদ বাণীকান্ত কাকতিদেৱে হওক, মহেশ্বৰ নেওগ, ডিম্বেশ্বৰ নেওগ এই সকলেও শংকৰদেৱক প্ৰধান গুৰু হিচাপে আমাক চিনাকি কৰি দিছে। আৰু যদি আমি ভাৰতীয় ৰাষ্ট্ৰীয়তা ফালৰ পৰা চাওঁ, মহামানৱ মহাত্মা গান্ধী, বিনোৱা ভাৱে, স্বামী বিবেকানন্দ এনেধৰণৰ ব্যক্তিসকলেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু তথা মাধৱদেৱৰ যি এই ধৰ্ম আচাৰ বা তেওঁলোকৰ যি নীতি নিৰ্দেশনা এইবিলাক অদ্বিতীয় বুলি ঘোষণা কৰিছে। গতিকে এইখিনিৰ পৰা আমাৰ নিশ্চয় গুৰুজনা আমি শ্ৰীমন্ত শংকৰদেৱকে গুৰু হিচাপে লৈছো। দ্বিতীয়তে মই ধৰ্ম বুলি ক'লে কি এইটোৰ বিষয়লৈ গৈছো। ধৰ্ম নিশ্চয় সংস্কৃত শব্দ ধৰ্ম এই শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হল ধৰি ৰখা। অৰ্থাৎ ধৰ্মই সমাজখন ধৰি ৰাখিব আৰু ধৰ্মক যি ৰাখে তাকো ধৰ্মই ৰাখিব, এই কথা। গতিকে ধৰ্ম বুলি ক'লে আমি
এটি বুঝা যায় যে প্ৰতিটো এই পৃথিৱীৰ প্ৰতিটো বস্তু বা প্ৰতিজন জীৱ সকলোৱে নিজৰ নিজৰ একো একো ধৰ্ম আছে। সেই ধৰ্ম গতিকে পালন কৰিবই লাগিব। এই ধৰ্ম পালন নকৰিলে নিশ্চয় প্ৰকৃতি জগতখন চলাত ব্যাহত হ'ব। গতিকে গীতাত কোৱা হৈছে যে পৰিত্ৰায়ণম সাধনম বিনাশায়ম সদুষ্কৃতম ধৰ্ম সংস্থাপনা স্থায়ম সম্ভামি যুগে যুগে। অৰ্থাৎ এই ধৰ্ম কি কাৰণে প্ৰয়োজন, যে সাধুসকলৰ পৰিত্ৰাণ, দুষ্টক দমন আৰু ধৰ্ম সংস্থাপন, এই তিনিটাৰ কাৰণে হয়। আৰু আমাৰ মহাপুৰুষে ভাগৱতত লিখিছে যে ঘোৰ কলিকালে যুগে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি জন আন ধৰ্ম হৰি কীৰ্তন অতপৰ। গতিকে এই কথা নিৰ্দেশ দিছে যে আমাৰ ধৰ্ম হল হৰিৰ কীৰ্তন। আকৌ কৈছে আন ধৰ্ম কৃষ্ণৰ লগত গুচি গইলা, একস্থানৰ শুয়া হৰি নামৰ মাজে ৰইলা। গতিকে যেতিয়া আমি ইতিমধ্যে জানিছো যে আমাৰ 4টা সময়ত আমি যিটো কাল বা 4টা যুগ, এই যুগৰ আমাৰ যিটো এতিয়া বৰ্তমান কলি যুগ চলি আছে, এই কলি যুগত আমি হৰি নামতে এই সকলো বিলাক পাম। আৰু যিহেতুকে সেইকাৰণে এই হৰিনাম ধৰ্মকে প্ৰাধান্য দিয়া হৈছে। আৰু গুৰুজনাই যি ধৰ্ম প্ৰৱৰ্তন কৰিছে সেই ধৰ্মক আমি নিশ্চয় এক শৰণ হৰি নাম ধৰ্ম এই হিচাপে অভিহিত কৰি আহিছো। আৰু এক হল এক সেই ভগৱান সৰ্বশক্তিমান ভগৱানৰ ৰূপটো, যাক আমি কৃষ্ণ বুলি কৈছো, এই তেখেতৰ নাম গ্ৰহণ কৰাটো, নাম লোৱাটোৱে হল আমাৰ ধৰ্ম। এইখিনিতে আমি এটা কথা কব বিচাৰো যে বৰ্তমান সমাজখনত এই যে আমি ধৰ্মত আমি যি হৰি বা ভগৱানৰ কথা কৈছো, এই ভগৱানক বিশ্বাস কৰা নকৰা এই সম্পৰ্কে দুটা নিশ্চয় আস্তিক আৰু নাস্তিক দুটা শ্ৰেণী আছে। যি নহওক, আমি আমাৰ ভাৰতীয় যিটো পৰম্পৰা, বেদ উপনিষদৰ পৰা আদি কৰি এই শাস্ত্ৰবিলাকে আমাক ঈশ্বৰৰ সন্ধান দিছে। এই ঈশ্বৰৰ সন্ধান আমি পাইছো আৰু সেইকাৰণে আমি সেই ভগৱানক বিশ্বাস কৰিব লাগিবই। গতিকে এই ভগৱানৰ যিটো অস্তিত্ব, এই অস্তিত্বটো গুৰুজনাই বিভিন্ন আখ্যান উপাখ্যানৰ জৰিয়তে দেখাইছে। আৰু আমি এই ধৰ্মৰ কথা হৈছে বিশেষকৈ আমি মহাত্মা গান্ধীৰ কথাও যদি ভাবো, মহাত্মা গান্ধীও ধৰ্মত অগাধ বিশ্বাস আছিল। তেখেতে ঈশ্বৰৰ ওপৰতো বিশ্বাস, আৰু তাৰ লগতে একেটা সময়তে তেখেতে কৈছে যে কৰ্মই ধৰ্ম, যে প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্ম আছে, সেই কৰ্ম আমি কৰিবই লাগিব, সেয়াই হল আমাৰ ধৰ্ম। আৰু এই ক্ষেত্ৰত আমি আমাৰ শিক্ষক হিচাপে আমাৰ শিক্ষকৰ পঢ়োৱা বা ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া কাম, ছাত্ৰৰ পঢ়াৰ কাম, এইবিলাককো আমি ধৰ্ম হিচাপে কব পাৰো। গতিকে মই ধৰ্মৰ কথাটো ইমানতে থব বিচাৰিছো যে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্ম আছে, যে যিমান জীৱ আছে প্ৰত্যেক জীৱৰ এই ধৰ্ম অবিহনে থাকিব নোৱাৰে। ইয়াৰ পিছত আমি বিজ্ঞান শব্দটোৰ কাৰণে আহিব বিচাৰিছো, যে বিজ্ঞান যিটো শব্দ এটা বৰ গুৰুত্বপূৰ্ণ শব্দ। বিজ্ঞান, এই বিজ্ঞান আমি কথাই কথাই কওঁ বিজ্ঞান, আমুকত বিজ্ঞান নাই, মানে এইটো বিজ্ঞানসন্মত হব লাগে, ৰাস্তা পদূলি বিজ্ঞানসন্মত হব লাগে। আমি বিজ্ঞানৰ কথাটো খুব বেছি কওঁ, কিন্তু সেই বিজ্ঞান শব্দটো এতিয়া কি? এতিয়া বিজ্ঞান মানে এতিয়া আমি যিদৰে বুজো, বিজ্ঞান হল বিশেষ জ্ঞান, বিযোগ জ্ঞান। বি মানে বিশেষ, বিশেষ জ্ঞান। জ্ঞান হয়তো 2 প্ৰকাৰৰ হ'ব পাৰে, সাধাৰণ জ্ঞান আৰু এবিধ হল বিশেষ জ্ঞান। সাধাৰণ জ্ঞানটো হল যে কোনো এটা বিষয়ৰ ওপৰত অলপীয়াকে জনা যায়, জ্ঞান হয়। আৰু যেতিয়া আমি তাৰ সমস্ত পুংখানুপুংখভাৱে জানো, সেইটোৱে হল বিশেষ জ্ঞান। গতিকে ইয়াক আমি সুনিৰ্দিষ্ট সত্য শুদ্ধ জ্ঞান বুলি কওঁ। বিজ্ঞান হল সেয়া যি সুনিৰ্দিষ্ট সত্য আৰু শুদ্ধ জ্ঞান, তাকে আমি বিজ্ঞান বুলি ধৰিছো। আৰু যদি কোৱা যায় যে সূত্ৰটো দিবলৈ হলে এনেকেই দিয়া যায় যে প্ৰকৃতিৰ কোনো বিষয়ৰ ওপৰত সুনিৰ্দিষ্ট প্ৰণালীবদ্ধ
সুশৃংখলিত সত্যনিষ্ঠ বস্তুনিষ্ঠ কল্যাণকামী প্ৰামাণিক জ্ঞান, সেই জ্ঞানেই হ'ল বিজ্ঞান। গতিকে যিকোনো বিষয়ৰ ওপৰত নিশ্চয় প্ৰণালীবদ্ধ সুসংবদ্ধ সত্যনিষ্ঠ বস্তুনিষ্ঠ কল্যাণকামী প্ৰামাণিক জ্ঞান হ'ব লাগিব। আমি ইংৰাজীত যদি চায়েন্স শব্দটো চাওঁ, এই চায়েন্সৰ এই শব্দটোৰ যদি আমি প্ৰতিটো শব্দৰ অৰ্থ চাওঁ তেতিয়াও সেই কথাকে কয় যে চাইণ্টিফিক কম্প্ৰিহেনচিভ ইনভেষ্টিগেশ্যন এণ্ড এক্সপ্লৰেশ্যন অফ নেচাৰ্ছ কজ এণ্ড ইফেক্ট, অৰ্থাৎ প্ৰকৃতিৰ কাৰ্য কাৰণ সম্বন্ধে বিজ্ঞানসন্মত সৰ্বাত্মক অনুসন্ধান আৰু উদ্ঘাটন কাৰ্যই হ'ল বিজ্ঞান। গতিকে এই প্ৰতিটো শব্দতে যদি চোৱা যায়, এই প্ৰতিটো শব্দই একোটা গুৰুত্ব বহন কৰিছে। গতিকে এই বিজ্ঞানসমূহক আমি সাধাৰণতে দুটা ভাগত ভাগ কৰোঁ যে প্ৰাকৃতিক বিজ্ঞান আৰু সমাজ বিজ্ঞান। প্ৰাকৃতিক বিজ্ঞান বুলি ক'লে আমি বিশেষকৈ যিখিনি আমাৰ চৰিত্ৰ বিজ্ঞান, ফিজিক্স, কেমেষ্ট্ৰি বা ৰসায়ন বিজ্ঞানেই হওক বা পদাৰ্থ বিজ্ঞানেই হওক, এনেধৰণৰ বিজ্ঞানসমূহ, জীৱ বিজ্ঞান, এনেধৰণৰ বিজ্ঞানসমূহ আমি প্ৰাকৃতিক বিজ্ঞানৰ শাৰীত নিব পাৰোঁ। আৰু আনবিলাক দ্বিতীয়টো হ'ল সমাজ বিজ্ঞান। সমাজ বিজ্ঞানৰ ক্ষেত্ৰত আমি অৰ্থনীতি, ৰাজনীতি, ধৰ্মনীতি আদি কৰি এনেধৰণৰ আমাৰ সমাজৰ লগত সম্পৰ্ক থকা এনেধৰণৰ বিষয়বিলাক অনা হয়। গতিকে ধৰ্ম বিষয়টো আমি সমাজ বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আৰু আমি এইটো কথা ক'ব বিচাৰোঁ যে ধৰ্মৰ ক্ষেত্ৰতো আমাৰ বিশ্বাসটো অতি প্ৰয়োজন, আৰু বিজ্ঞানৰ ক্ষেত্ৰতো আমি বিশ্বাসৰো প্ৰয়োজন, আৰু তাৰ লগতে বস্তুনিষ্ঠতাটো তাত থাকিব লাগিব বা প্ৰামাণিকতাটো থাকিব লাগিব। ইয়াৰ চতুৰ্থতে আমি দৃষ্টিভংগী নামৰ যিটো শব্দ ক'ব বিচাৰিছিলো যে দৃষ্টিভংগী, এই দৃষ্টিভংগীত আমি এই কথাই ক'ব বিচাৰিছো যে চিন্তাধাৰাখিনিকে আমি দৃষ্টিভংগী বুলি ক'ব বিচাৰিছো। যে গুৰুজনাৰ দৃষ্টিভংগী, আমি জানো গুৰুজনাই 12 বছৰ অক্লান্ত পৰিশ্ৰম কৰিছে, কৰি গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক নিগম শাস্ত্ৰ, সেই সকলোবিলাক নিগম শাস্ত্ৰ, বেদ, উপনিষদ এইবিলাক অধ্যয়ন কৰিছে। অধ্যয়ন কৰি তাৰ তত্ত্বসমূহ আনি তেখেতে উপস্থাপন কৰিছে। যে কীৰ্তন দশমৰ জৰিয়তে তেখেতে মাধৱদেৱক আজ্ঞা কৰিছে ঘোষাৰত্নাৱলী, এই কাৰণে তাৰ জৰিয়তে মহাভাগৱত শাস্ত্ৰ তেখেতৰ গুৰুজনাৰ লগতে গুৰুজনাৰ আজ্ঞাপৰ আমাৰ আটাপুৰুষসকলে তাত সহযোগ কৰিছে। বৰগীতত অংকীয়ানাট বা ঝুমুৰাত ভটিমা, টোটয়, চপয়, গদ্য সাহিত্য, কাব্য সাহিত্য, এই সকলোবিলাকতে বা অনুবাদ সাহিত্য, এই সকলোবিলাকতে গুৰুজনাৰ দৃষ্টিভংগী গুৰুজনাই দিছে যে তেওঁৰ ভাৱধাৰা, তেওঁৰ চিন্তাধাৰাক দিছে। আৰু এই চিন্তাধাৰাৰ জৰিয়তে এইটোৱেই ক'ব বিচাৰিছে মানৱ জীৱননো কি, আমি এই মানৱ জীৱন কেনেকে চলা উচিত বা কেনেকে হ'লে আমি পৰম শান্তি বা আমাৰ জীৱৰ কুশল হ'ব, মুক্তি হ'ব। বাৰু মুক্তিটো আমি ইমান বেছি গুৰুত্ব দিয়া নাই, গতিকে যা নহওক যিদৰে আমি এটা সুখ শান্তিৰে সমাজখনত আনিব পাৰি এনেধৰণৰ দৃষ্টিভংগী গুৰুজনাই দিছে। আৰু এই দৃষ্টিভংগীৰ ক্ষেত্ৰত তেখেতে ঈশ্বৰ বা ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্মত আগবঢ়াটো কথাষাৰ কৈছে। গতিকে সেয়ে মই দৃষ্টিভংগীৰ বিষয়ে ইমানেই ক'লো। ইয়াৰ পিছতে আমি আহিব বিচাৰিছো যে গুৰুজনাৰ যিটো সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিত বৈজ্ঞানিক দৃষ্টিভংগী বা চিন্তাধাৰাৰ কেনেধৰণে প্ৰতিফলন ঘটিছে। আমি সকলোৱে জানো যে এলবাৰ্ট আইনষ্টাইন, যিজনে বিজ্ঞানৰ আৰু ধৰ্মৰ সম্বন্ধটো এইদৰে কৈছিলে যে চায়েন্স উইদাউট ৰিলিজন ইজ লেম এণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ ব্লাইণ্ড, অৰ্থাৎ বিজ্ঞান ধৰ্ম অবিহনে লেঙেৰা বা খুৰা, আৰু অন্যহাতে ধৰ্ম বিজ্ঞান অবিহনে অন্ধ। গতিকে এইটো এটা বৰ সম্পৰ্ক কৈছে। গতিকে ধৰ্ম আৰু বিজ্ঞানৰ এটা সম্পৰ্ক আছে যে সকলোৰে চায়েন্সৰো নিজৰ ধৰ্ম আছে। যেনেকে আমাৰ
ধৰ্মৰো নিজৰ ধৰ্ম আছে, ছায়েন্সৰো বিজ্ঞানৰো ধৰ্ম আছে। গতিকে এই ধৰ্মৰ পৰা আমি কাকো আঁতৰাব নোৱাৰো। গতিকে এই ধৰ্ম আৰু বিজ্ঞানৰ মাজত যে সম্পৰ্ক আছে, গতিকে দুইটাই যে প্ৰয়োজন মানৱ জীৱনত, এইটো আমাৰ সেই মহান বিজ্ঞানীজনৰ পৰা পোৱা যায়। ইয়াৰ পিছতো আমি আন আন বহুত এনেধৰণৰ বৈজ্ঞানিক চিকিৎসক পাওঁ যিসকলে এই ধৰ্ম আৰু বিজ্ঞানৰ সম্পৰ্ক সুসম্পৰ্কৰ কথা কয়। ধৰ্মৰ যি ৰীতি নীতি, ভগৱানৰ অস্তিত্ব, এইবিলাক মানি চলে। গতিকে তেনেধৰণৰ আমি বহুতখিনি পাইছো। গতিকে সেইখিনিলৈ নাযাওঁ। এইডোখৰতে মই এতিয়া আমাৰ যে গুৰুজনাইও যে এই বিজ্ঞান শব্দটো আৰম্ভণিৰ পৰা ব্যৱহাৰ যে কৰি আহিছে, সেই কথাষাৰ মই দুটামান কথা ক'ব বিচাৰিছো। কীৰ্তনৰ বৈকুণ্ঠ পুৰাণত নিশ্চয় তেখেতে উল্লেখ কৰিছিলে, এইটো উদ্ধৱে ভগৱানক কৈছিল, যে কৃষ্ণক কৈছিল যে কিনো কৃপা ভিত্তক কৰিলা, বিজ্ঞান প্ৰদীপ মুক দিলা, প্ৰভু এৰি তোমাৰ পাৱক, কোনজনে ভজিবে আনক। গতিকে ইয়াতে স্পষ্ট দিয়া হৈছে যে বিজ্ঞান প্ৰদীপৰ কথা কোৱা হৈছে, যে বিজ্ঞান হল সেই পোহৰ, সেই পোহৰৰ জৰিয়তে, নিশ্চয় ইয়াৰ আগৰ বাক্যশাৰীটো আছিলে যে ই আন্ধাৰ দূৰ কৰে। গতিকে সেই হিচাপতে বিজ্ঞানক ব্যৱহাৰ কৰিছে গুৰুজনাই। ভাগৱতৰ বৈকুণ্ঠ পুৰাণতো আকৌ কৈছে যে সূৰ্যৰ কাষত থাকে, তাক কি আন্ধাৰে ঢাকে, বিজ্ঞান প্ৰদীপ মুক দিলা, বিষয়ৰ অভিলাষ দূৰভৈল্য মোহপাশ, কিনো কৃপা ভিত্তক কৰিলা। গতিকে এইদৰে কৈছে। আকৌ কীৰ্তনত নাম অপৰাধতো আমাৰ চাৰিসিদ্ধক নাৰদে যি কথা কৈছিলে, তাতো সেই বিজ্ঞানৰ কথা আছে, যে পচিলা নাৰদৰ ঋষি দুনাই, যাহাৰ বিজ্ঞান বৈৰাগ্য নাই, সদায় মজি আছে বিষয়তে, এৰাইবে নামৰ দ্ৰোহ কিমতে। গতিকে এই ভাষাটো বিজ্ঞানৰ কথা আছে গুৰুজনাই। গতিকে বিজ্ঞানসন্মত এটা ধৰ্মৰ কথাই কৈছে। এতিয়া আমি আহিব বিচাৰিছো যে বিজ্ঞানৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি, আৰু এই বৈশিষ্ট্যসমূহ আমাৰ শংকৰদেৱৰ ধৰ্মত বা শংকৰদেৱৰ প্ৰচাৰিত এক শৰণ হৰিনাম ধৰ্মত কেনেকে আছে, এই কথাষাৰ আমি অকণমান বিশ্লেষণ কৰিব বিচাৰিছো। যে প্ৰথমতে আমি ক'ব বিচাৰিছো যে সুনিৰ্দিষ্ট এটা বিষয়, বিজ্ঞান হবলৈ হলে বিজ্ঞানৰ প্ৰথম বৈশিষ্ট্য হৈছে সুনিৰ্দিষ্ট এটা বিষয়বস্তু এটা লাগিব। এতিয়া গুৰুজনাই আমাৰ বিষয়বস্তু হিচাপে মানৱ জীৱনক লৈছে, মানৱ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য লৈছে, মানৱ জীৱনৰ এই কিয় আহিছে, তেওঁলোকৰ কাম কি, আৰু তাৰ লগতে ভগৱানৰ ধাৰণা দিছে, আৰু ভগৱানৰ যিবিলাক কাৰ্য লীলা, এইসমূহৰ বিষয়সমূহ লোৱা হৈছে। আৰু এইটো দিয়া হৈছে যে ভগৱানক শৰণ লৈ কিদৰে মানৱে তেওঁলোকৰ জীৱনৰ লক্ষ্য প্ৰাপ্তি হব পাৰে, এই কথা সুনিৰ্দিষ্টভাৱে কোৱা আছে। আৰু গতিকে বিজ্ঞানৰ যেনেকে এটা সুনিৰ্দিষ্ট বিষয় থাকে, আমাৰ ধৰ্মৰ গুৰুজনাৰ বিষয়েও সুনিৰ্দিষ্ট, ভকত ভগৱন্ত মানুহ, এই সম্পৰ্কৰ বিষয়বিলাক সুনিৰ্দিষ্ট কৰা আছে। দ্বিতীয়তে সুশৃংখলিত প্ৰণালীবদ্ধ অধ্যয়ন যিটো কোৱা হৈছে, এই যদি চাওঁ আমি সুশৃংখলিত প্ৰণালীবদ্ধ, গুৰুজনাই যদি আমি দেখা যায় যে তেখেতে কীৰ্তনে পুথিখনকে আমি চোৱা যায়, কীৰ্তনতো এটা তেখেতে ধাৰা ৰাখি তেওঁ সম্পূৰ্ণ এটাৰ পিছত আনটা, এভাগ কীৰ্তনৰ পিছত আন এভাগ কীৰ্তন, এই কীৰ্তন বিলাক যদি আমি চাওঁ, এই কীৰ্তন বিলাকৰ এটা সুশৃংখলিত সুললিত ভাৱে তেখেতে এইবিলাক ৰচনা কৰিছে। সেইদৰে আমাৰ কীৰ্তনৰ পৰা আদি কৰি ভাগৱত, এই সকলোবিলাকতে যদি চোৱা যায়, বা নামঘোষাতে চোৱা যাওক, এই সকলোবিলাক বিষয়ত যি সেই পৰম ৰক্ষা কৰা হৈছে, আৰু সুন্দৰভাৱে এটাৰ পিছত আনটোকে প্ৰণালীবদ্ধভাৱে তাতে অধ্যয়ন কৰা হৈছে। তাৰ পিছৰটো বৈশিষ্ট্য সত্যনিষ্ঠ, বস্তুনিষ্ঠ। যে সত্যনিষ্ঠ, প্ৰকৃত সত্য কি, এতিয়া মানুহৰ কৰ্ম কি, মানৱৰ ধৰ্ম কি, এইবিলাক প্ৰকৃত সত্য
সত্য উদ্ঘাটন কৰিবলৈ ইয়াত যোৱা হৈছে। এই সত্যনিষ্ঠ জ্ঞান আৰু গুৰুজনাই সেই সত্যনিষ্ঠ জ্ঞানেই দিছে যে বাস্তৱ জীৱনৰ সুখ দুখ জ্ঞান, জ্ঞানী কোন, সাধু কোন, পণ্ডিত কোন, জাতি কোন, অজাতি কোন, এই সকলোবিলাকৰ এটা সত্যনিষ্ঠ জ্ঞান দিছে। এইটো আমি তেখেতে কাকো এতিয়াও তেওঁ মিছাকৈ কিবা এটা সজাবলৈ যোৱা নাই। এতিয়া কোন সাধু, কোনটো সুদিন, কোনটো দুদিন, কোনটো ভাল, কোনটো বেয়া, কোন সাধু, কোন পণ্ডিত, এই সকলোবিলাকৰ ধাৰণা নিশ্চয় প্ৰতিটো ক্ষেত্ৰতে দিছে। গতিকে মই সকলোবিলাক উল্লেখ কৰিবলৈ যাব বিচৰা নাই। ইয়াৰ পিছতে আমি কল্যাণকামী যিটো কল্যাণ, এইটো এটা পঞ্চম বৈশিষ্ট্য বিজ্ঞানৰ কল্যাণ, যে জনসাধাৰণৰ কল্যাণ হ'ব লাগিব। যে জনসাধাৰণৰ কেতিয়াও কোনো বিজ্ঞানৰ সৃষ্টিৰ জৰিয়তে মানুহৰ অপকাৰ হ'ব নোৱাৰিব। গতিকে তেনেধৰণৰ এটা বিষয় আছে। সেয়েহে গুৰুজনে জনসাধাৰণক কি কৰে, তৰণৰ উপায় দিছে, মংগলৰ চিন্তা কৰিছে, দুখ কষ্ট কেনেকৈ দুখ কষ্ট কেনেকৈ নাইকিয়া কৰিব, এনেধৰণৰ বিষয়বিলাক লৈয়ে গুৰুজনে আলোচনা কৰিছে। গতিকে জনসাধাৰণৰ কল্যাণৰ কাৰণে, সমাজৰ কল্যাণৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে এই সকলোবিলাক গুৰুজনাৰ সৃষ্টিত বা গুৰুজনাৰ লিখনিত আছে। গতিকে সেয়েহে এইখিনি আমাৰ গুৰুজনাৰ ধৰ্মত বিজ্ঞানৰ বৈশিষ্ট্য পোৱা যায়। তাৰপিছতে কোৱা যাওক প্ৰামাণিক জ্ঞান, ইয়াত আন এটা বৈশিষ্ট্য প্ৰমাণ থাকিব লাগিব। যে প্ৰমাণ কেনেধৰণৰ প্ৰমাণ, এতিয়া গুৰুজনাৰ আমি ধৰ্মৰ প্ৰমাণ নিশ্চয় এইটো আমি বেলেগলৈ যাব নালাগে। আমাৰ যিসকলে গুৰুজনাক অন্তৰত বা গুৰুজনাক একান্ত শৰণ লৈছে, সেই শৰণ লোৱা আমি প্ৰত্যেকেই অনুভৱ কৰো যে তাৰ পৰা আমাৰ কি লাভ হৈছে। আমি গুৰুজনাক আমি সমস্ত ভূততে দেখা পাইছো নে নাই, বা সমস্ত ব্যক্তিতে পাইছো নে গুৰুজনাৰ বা ঈশ্বৰৰ অস্তিত্ব। গতিকে এইখিনি নিশ্চয় আমাৰ বাপসকলে সকলোৱে এইখিনি পাই আহিছে। গতিকে প্ৰমাণ আমি নিজেই প্ৰত্যেকেই যে গুৰু সেৱাৰ জৰিয়তে আমি আমাৰ দৈনন্দিন জীৱনত আমি যিখিনি লাভালাভ পাইছো, সেইখিনি আমি আলোচনা কৰিলেই এই প্ৰামাণিক কথাটো আহিব। ইয়াৰ পিছতে বিজ্ঞানৰ কাৰণে সপ্তমতে লাগে এটা পৰীক্ষাগাৰ লাগে। গতিকে এই পৰীক্ষাগাৰ কথাটো হ'ল এইটোৱেই যে যিকোনো বস্তু এটা উদ্ভাৱন কৰিবৰ কাৰণে তাৰ ওপৰত চিন্তা চৰ্চা কৰাৰ কাৰণে এটা পৰিৱেশ লাগিব। সেই পৰিৱেশটোৱে হ'ল পৰীক্ষাগাৰ। এতিয়া আমাৰ গুৰুজনাই যি নামঘৰ সৃষ্টি কৰিলে, এই নামঘৰ এটা সাংঘাতিক পৰীক্ষাগাৰ। য'ত চাওক যে য'ত সেই নামঘৰত আমি ভগৱানৰ নাম কীৰ্তন কৰা হয়, য'ত যিকোনো অপৰাধী ব্যক্তি আহিলেও সেই অপৰাধী ব্যক্তিয়ে কি কৰিব পাৰে যে সেই নামৰ যদি কোৱা যায়, তেওঁ নিশ্চয় যদি কিবা অপৰাধো কৰিছে সেই অপৰাধৰ কথাও স্বীকাৰ কৰে। গতিকে এনেকুৱা এটা ঠাই যিটো নামঘৰতে গুৰুজনাৰ সৃষ্টিৰাজিক আমি আলোচনা কৰা যায়, অন্যহাতে আমাৰ সমাজৰ সকলো বিচাৰ চিন্তাধাৰা আলোচনা এই সকলোবিলাক সেই নামঘৰতে হয়। সেইদৰে নামঘৰ মণিকূটৰ যিটো বৈশিষ্ট্য, সেই মণিকূটৰ সন্মুখলৈ চাই আমি নিশ্চয় কিবা এটা যদি ক'বলগীয়া হয়, আমি হয়তো কেতিয়াও আমাৰ মিছা কথা এটাত আমি সঁচা বুলি ক'ব নোৱাৰো। গতিকে কেনেকুৱা ধৰণৰ এইটো হ'ব পাৰে। নামঘৰৰ বাট চৰাটোৰ কথাও যদি আমি কওঁ, যে কোনোবাই ৰাস্তাদি যাওঁতে আমি নামঘৰৰ বাট চৰাতে আমি হয়তো 3বাৰ 4বাৰ কৃষ্ণ কৃষ্ণ কৰি যাওঁ। গতিকে এইবিলাক একোটা পৰীক্ষাৰ গাৰ, এই পৰীক্ষাগাৰ। তদুপৰি এই পৰীক্ষাগাৰত আমাৰ যিবিলাক হয়, বিশেষকে আমাৰ সত্ৰৰ আলোচনা সত্ৰ, এই আলোচনা সত্ৰসমূহত আমি বিভিন্ন আলোচনা সত্ৰত অংশগ্ৰহণ কৰিছো। এই আলোচনা সত্ৰবিলাকে পৰীক্ষা নিৰীক্ষা কৰা হয়। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন অধিৱেশনসমূহ ৰাজ্যিক পৰ্যায়তে হওক, জিলা পৰ্যায়তে হওক, প্ৰাথমিক পৰ্যায়তে হওক, এই অধিৱেশনসমূহ এটা পৰীক্ষাগাৰৰ এটা পৰিৱেশ তাত আছে, য'ত আমি এই কথাবিলাক আলোচনা কৰিব পাৰো। সেইদৰে নাম প্ৰসংগৰ পৰা আদি কৰি আমি যিবিলাক অনুষ্ঠান পাতিছো, কৰ্মশালা পাতিছো, বিভিন্ন অনুষ্ঠান উদযাপন কৰি আহিছো, গুৰুজনাৰ আমি জয়ন্তী পাতি আহিছো,
কৃষ্ণ জন্মোৎসৱ আমি পাতি আহিছো। গতিকে এই অনুষ্ঠানসমূহ নিশ্চয় এনে এটা পৰিৱেশ য'ত যে পৰীক্ষাগাৰৰ দৰে আমি তাতে আলোচনা হয়, তাতে আমি শুদ্ধ সত্য কথাবিলাক কোৱা যায়। আৰু পিছতে আমি ক'ব বিচাৰিছো যে অনুসন্ধান আৰু উৎঘাটন, যিটো আমি ইংৰাজী শব্দ দুটা পাইছিলো, ইনভেষ্টিগেশ্যন এণ্ড এক্সপ্লৰেশ্যন, এইকেইটাতে যদি আমি চাওঁ, ইনভেষ্টিগেশ্যন আৰু উৎঘাটন নিশ্চয় গুৰুজনায়ো গোটেই জীৱনটো তেখেতৰ 120 বছৰীয়া যিটো কাৰ্যকালত, সেই কাৰ্যকালত যিখিনি উৎঘাটন কৰিব গ'ল, তেখেতে উৎঘাটন যে ভগৱানৰ যিটো তেওঁৰ যিটো ভক্ত সুলভ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো আনি দিছে। আৰু লগতে ভকতৰ ভগৱানৰ ওপৰত যি বিশ্বাস, এই বিশ্বাসৰ যিটো ধাৰা, এই ধাৰাটো আমাৰ মাজত প্ৰতিষ্ঠা কৰিছে। গতিকে এই দুইটা বস্তু, অনুসন্ধান আৰু উৎঘাটন, এই দুই বৈশিষ্ট্য আমি গুৰুজনাৰ মানে সৃষ্টিৰাজিত এই সকলোবিলাক পোৱা যায়। আৰু অন্য হ'ল কাৰ্য আৰু কাৰণ। এইটো এটা বিজ্ঞানৰ এটা ডাঙৰ বিষয়, যে প্ৰকৃতিৰ কাৰ্য আৰু কাৰণ বিশ্লেষণ কৰা, যে কোনো এটা কাৰ্য হবলৈ হলে কিবা এটা কাৰণ লাগিব, আকৌ কিবা এটা কাৰণৰ কাৰণে কিবা এটা কাৰ্য হয়। গতিকে এই পাৰস্পৰিক বুলি কোৱা যায়, যে ৰিচিপ্ৰকেল ইয়াৰ সম্পৰ্কটো, যে ইটোৰ সিটোৰ লগত সম্পৰ্ক এৰা এৰি ইয়াৰ নাই, বা আমি ইয়াক ভেদ কৰিব নোৱাৰো। এতিয়া গুৰুজনাৰ সৃষ্টিৰাজিৰ জৰিয়তে এইটো দেখুওৱা গৈছে। এতিয়া আমি যদি যিমানখিনি পাওঁ, কীৰ্তনতে যদি আমি চাওঁ, যিমানবিলাক অধ্যায় আছে, এতিয়া গজেন্দ্ৰ উপাখ্যানকে আমি যদি চোৱা যায়, আখ্যানকে চোৱা যায়, কিয়নো গজেন্দ্ৰ ডেকা বয়সত সি কেনেকুৱা আছিল, শক্তি আছিল, আমাৰ মানুহৰ আমি তেনেকেই। আৰু এই শক্তিৰ পৰা আমি যেতিয়া এই শক্তি কোনো কেতিয়াবা সমস্যাত পৰো, সেই সমস্যাত পৰিলে, আমাৰ বিপদত আমি পৰো, তেতিয়া নিশ্চয় আমাৰ আমি ভগৱানলৈ মনত পৰে। তেনেধৰণৰ ইয়াৰ প্ৰতিটো কাৰ্য আৰু কাৰণ, কিটো কাৰণে কিটো হয়, এই বস্তুবিলাক পুংখানুপুংখভাৱে দেখা গৈছে। প্ৰহ্লাদ চৰিত্ৰটো যদি দেখা যায়, যে প্ৰহ্লাদ যদিও দৈত্য কুলত জন্ম গ্ৰহণ কৰিছিল, কিন্তু পিতৃ বা তেখেতৰ মাতৃৰ যিটো ভগৱান চিন্তা, যদিও তেওঁ বৈৰীভাৱে ভগৱানক চিন্তা কৰিছিলে, কিন্তু তেওঁ যে সেই ভগৱানৰ চিন্তাই তেওঁক একেৰাহে মুক্তিৰ চিন্তাই তেওঁক সোমাই আছিল, সেই কথাৰ পৰা যে সেই চিন্তাধাৰাৰ পৰা প্ৰহ্লাদৰ দৰে এজন ব্যক্তিৰ সৃষ্টি হল। আৰু তেওঁৰ যিখিনি চৰিত্ৰ কিটো পৰিস্থিতিত পৰি কেনেধৰণে হল, এই প্ৰতিবিলাক কাৰ্যকাৰণ আমাৰ গুৰুজনাৰ কীৰ্তনতেই হওক, প্ৰতিটো অধ্যায়তে হওক, ভাগৱতৰ প্ৰতিটো আখ্যান উপাখ্যানেই হওক, তাতে আমি চাওঁ যে গোটেই সকলোতে কাৰ্য আৰু কাৰণ ইয়াৰ সুন্দৰ বিস্তৃতভাৱে আৰু উদাহৰণ সহ বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছে। গতিকে এই বিষয়টো, কাৰ্যকাৰণৰ এই বৈশিষ্ট্যটো আমাৰ বিজ্ঞানে সামৰি লয়, আৰু যিটো বৈশিষ্ট্য আমি গুৰুজনাৰ সৃষ্টিৰাজিত পাওঁ। ইয়াৰ পিছতে আমি দুটামান অন্য কথালৈ আহিব বিচাৰিছো, যে গুৰুজনাৰ সৃষ্টিৰাজিত আমি বিভিন্ন বিজ্ঞান কেনেধৰণে সংলগ্ন হৈ আছে, এই কথাখিনিও আমি অকণমান আঁত ধৰিব বিচাৰিছো। গতিকে গুৰুজনাৰ আমি ভাগৱতৰ যেতিয়া অধ্যয়ন কৰিবলৈ বিচাৰো, তেতিয়া দ্বিতীয় আৰু তৃতীয় স্কন্ধৰ যেতিয়া অনাদি পতনৰ কথা যাওঁ, অনাদি পতনত আমাৰ যিখিনি বৰ্ণনা আছে, সেই বৰ্ণনাখিনি যদি আমি দেখা যায়, তাতে পদাৰ্থ বিজ্ঞানৰ পৰা আৰম্ভ কৰি জ্যোতি বিজ্ঞান, এই সকলো বিজ্ঞান তাতে সোমাই আছে। ইয়াতে এতিয়া বিশেষকে সৃষ্টিৰ কথাটোকে যদি আমি চাওঁ, সৃষ্টি বৰ্ণন আছে। সৃষ্টি কেনেকে হৈছিল, বিজ্ঞানে কয় যে সৃষ্টি এনেকেই হৈছিল যে এটা বৃহৎ শক্তি আছে, এই বৃহৎ শক্তিৰ পৰাই অন্য শক্তিৰ সৃষ্টি হৈছে। ঘটনা পৰিঘটনা ৰূপান্তৰৰ জৰিয়তে হাজাৰ হাজাৰ বছৰ বিৱৰ্তনৰ পাছত পৃথিৱীত জীৱ জগতৰ সৃষ্টি হৈছে। গতিকে যিটো বিজ্ঞানৰ ধাৰণা, সেই ধাৰণাটো গুৰুজনাৰ ধাৰণা একেই, যে আমাৰো এটা পৰম শক্তি আছে, যিটো শক্তি সেই শক্তিক লাগে আমি ভগৱান শক্তি বুলিয়ে কওঁ, ঈশ্বৰ শক্তি বুলিয়ে কওঁ। কিন্তু সেই শক্তি আছে, সেই শক্তিৰ পৰাই আমাৰ প্ৰথমে প্ৰকৃতিৰ সৃষ্টি হৈছে, প্ৰকৃতিৰ পৰা মহত্বৰ সৃষ্টি হৈছে, মহত্বৰ পৰা তিনিটা শক্তি
তামসিক, ৰাজসিক, সাত্বিক, এই তিনিটা শক্তি জন্ম হৈছে। এই তিনিটা শক্তি যেতিয়া আমি চাওঁ, তাতে কোৱা হৈছে তামসিকত শব্দ, আকাশ, পৰশ, বায়ু, ৰূপ, অগ্নি, ৰস, জল, গন্ধ, এনেকে ধৰণে পঞ্চভূতৰ সৃষ্টি হৈছে। আৰু ৰাজসিকৰ পৰা আমি যদি দক্ষ ইন্দ্ৰিয়, চকু, কাণ, নাক, এই আমাৰ যি দক্ষ ইন্দ্ৰিয়, এই দক্ষ ইন্দ্ৰিয়ৰ কথাটো আমি সৃষ্টিটো পাওঁ। আৰু তাৰপিছতে যিটো সাত্বিকৰ পৰা আমাৰ 10 ইন্দ্ৰিয়, 10জন দেৱতাৰ কথা আমি পাওঁ। গতিকে যা নহওক, এই গোটেই উপাদানসমূহ, এই উপাদানসমূহ নিশ্চয় পদাৰ্থ বিজ্ঞানৰে উপাদান। ইয়াৰ পিছতে আমি যিটো আমাৰ পৃথিৱীৰ 24 তত্ত্ব, এই তত্ত্বৰ কথাটো আমাৰ যিটো বিজ্ঞানৰ 24 তত্ত্ব আৰু আমাৰ ভাগৱতৰ যি 24 তত্ত্বৰ কথা কোৱা হৈছে, ইয়াৰ লগতে মন, বুদ্ধি, অহংকাৰ আৰু প্ৰকৃতি লৈ যি 24 তত্ত্ব হৈছে, এই 24 তত্ত্বৰ বিষয়েও আমি সেই অনুৰূপ আমি মিলাই চালে প্ৰায় বিজ্ঞানৰে গোটেই কথাখিনি একেই মিলি যায়। ইয়াৰ লগতে আমাৰ 14 ভুৱন সৃষ্টি, সপ্ত পৃথিৱী, সপ্ত পাতালৰ সৃষ্টি, এই সৃষ্টিসমূহো নিশ্চয় তেনেকৈ সৃষ্টি হৈছে, যিখিনিত আমি ভগৱানে ডাইৰেক্ট সৃষ্টি কৰাৰ যিটো কথাটো ইয়াতে কোৱা হৈছে, যে কিন্তু সেই ভগৱান যদি শক্তি যদি এটা আমি বৃহৎ শক্তি বুলি চোৱা যায়, তেতিয়া সেই শক্তি এই শক্তিৰ লগত গোটেই কথাখিনি মিলি যায়। ইয়াৰ উপৰিও আমি অন্য এটা বিশেষ কথা, যে আমি মনোবিজ্ঞানৰ এটা প্ৰধান বিষয়, মনক লৈ মনোবিজ্ঞান সৃষ্টি হৈছে। যে মনক আমি অকল মনেই নহয়, আমি মগজু বুলি কওঁ। যে এই মগজুনো কি? এই মগজু সম্পৰ্কে নিশ্চয় আমাৰ ইয়াত মন মগজুৰ সম্পৰ্কে গুৰুজনাই সৃষ্টিত, বিশেষকে 3য় স্কন্ধ ভাগৱততো আমি এই সম্পৰ্কে পাওঁ। হৃদয়ত থাকি কৰে ভাল মন্দ কাম, একে মন 4 ৰূপ, শুনা তাৰ নাম, মন, বুদ্ধি, অহংকাৰ আৰু নাম চিত্ৰ, এহি 4 নাম জানা জগত বিদিত। গতিকে এইদৰে আমাৰ মনৰ বৰ্ণনাটো দিছে। আৰু আধুনিক বৰ্তমান বিজ্ঞানৰ যুগতো যে মন আৰু মগজুৰ বিষয়ে চিন্তা কৰাটো, বিশ্লেষণ কৰাটো, এইটো এটা বৰ প্ৰধান বিষয় আধুনিক বিজ্ঞানৰ। গতিকে এই বিজ্ঞানৰ বিষয়েও আমাৰ গুৰুজনাৰ যিটো লগৰ পুৰুষসকলৰ, আটা পুৰুষসকলৰ সৃষ্টিত আমি পাওঁ। সেইদৰে এতিয়া জ্যোতিৰ্বিজ্ঞানৰ যদি চোৱা যায়, যে আকাশৰ গ্ৰহ নক্ষত্ৰৰ পৰা আদি কৰি এইবিলাকৰ দিন বাৰ আদি, এই সকলোবিলাক আমি প্ৰত্যক্ষভাৱে ইয়াতে উল্লেখ পাওঁ। গতিকে জ্যোতিৰ্বিজ্ঞানৰ যিটো আলোচনা, সেই আলোচনাটো গুৰুজনাই খুব ভালকৈ কৰিছে। ইয়াতে আমি এই পদাৰ্থ বিজ্ঞানৰ আন এটা বিশেষ ধাৰণাৰ কথা যদি ক'ব বিচাৰো, এই ক্ষেত্ৰত আমি বিশেষকে পৰমাণু, পদাৰ্থৰ একেবাৰে আৰম্ভণি হৈছে পৰমাণুৰ পৰা। অণু কি, পৰমাণু কি, এইবোৰ বিজ্ঞানৰ প্ৰধান বিষয়। যি বিজ্ঞানৰ সেই বিষয়বিলাক নিশ্চয় গুৰুজনাৰ সৃষ্টিত আছে, যিবিলাক নিশ্চয় সেই আমাৰ পুৰণা নিগম শাস্ত্ৰ, বেদ বেদাংগ আদি ইয়াতো এইবিলাকৰ কথা পোৱা যায়। গুৰুজনাই এনেকেই লিখিছে, এইটো অৱশ্যে 3য় স্কন্ধত গোপাল চৰণ দ্বিজৰ জৰিয়তে লিখা হৈছে, যাহাক বিভাগ কৰিতে নপাৰি, পৰমাণু নাম তাৰ, 2 পৰমাণু ভৈল এক ঠাই, তাহাক অণু বোলয়। গতিকে সেই পৰমাণুৰ পৰাই যিহেতুকে পৃথিৱী আৰম্ভ হৈছে, সেই পৰমাণুৰ ধাৰণাও আমাৰ গুৰুৰ লিখনিত তেতিয়াই পোৱা যায়। আৰু এতিয়া দিন মাহ এইবিলাকৰ কথাও যদি চোৱা যায়, 4 পহৰে মনুষ্য খবৰ, জানা দিন ৰাতি হয়, 15 দিৱসে পক্ষ বুলি কয়, শুক্লা কৃষ্ণ অনুমানে, 2 পক্ষ ভৈল তাকে মাখ বোলে, জ্যোতিষ যি হবে জানে। গতিকে এইদৰে এনেকৈ দণ্ড, মিনিট, ছেকেণ্ড, এই সকলোবিলাকৰ গণনা আমাৰ এই ভাগৱত শাস্ত্ৰত পোৱা গৈছে, আছে। এইদৰে দিন ৰাতিৰ পৰা আৰম্ভ কৰি মাহ, বছৰ, বছৰৰ পিছত দশক, শতক,
আৰু যেনেকৈ আমাৰ 4টা যুগৰ কথা কোৱা হৈছে যে সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, এই 4 যুগৰো সেইদৰে আহিছে। গতিকে এইবিলাকৰ নিশ্চয় একোটা বিজ্ঞানৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাৰ লগত গুৰুজনাৰ চিন্তাধাৰা সম্পূৰ্ণ এক। অন্যহাতে আমি এটা কথা চিকিৎসা বিজ্ঞানৰ কথাটো অকমান যদি চাবলৈ যাওঁ, চিকিৎসা বিজ্ঞান এটা অত্যন্ত গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত, যে মানুহৰ শাৰীৰিক চিকিৎসাটোৰ ওপৰতে আজি বিজ্ঞানে বহুত কাম কৰি আছে। গতিকে এই বিজ্ঞানত সম্পৰ্কে আমি যদি চাওঁ, মানুহৰ জন্মৰ পৰা আদি কৰি এই কথাখিনি কেনেকে মানুহৰ জন্ম হয়, এই সম্পৰ্কে আমি যদি চাওঁ, যে ইয়াতে ভাগৱতৰ 3য় স্কন্ধৰ ভগৱান কপিলৰ তামসিক গতিৰ বৰ্ণনত পোৱা যায়, কপিল বদতি শুনিও মানৱী, জীৱৰ নিকাৰত যত, কৰ্মৰ ইচ্ছাই পুৰুষৰ মন, প্ৰৱেশয় উদৰত, নাৰীৰ শৃংগাৰ সময় বেলাত, ৰেতখে সহিতে যায়, স্ত্ৰীৰ শুনিতে এক লগ হৈয়া উদৰত লয় ঠাই, এক ৰাত্ৰ ভৈল দুয়ো লগ হয়, বৰ্তল পঞ্চৰত্ৰিত, দশম দিনত কঠিন হয় গদৰি ফলৰ মত। গতিকে এইদৰে যে কেনেকৈ মাতৃগৰ্ভত সন্তান স্থিতি লয়, স্থিতি লোৱাৰ পিছত প্ৰথম দিনটোত কেনেকুৱা হয়, দশম দিনত কেনেকুৱা হয়, এইবিলাক দিছে। 2 মাহত কি হয়, 2 মাহত কেনেকে শিশুৰ মূৰ, বাহু, হাত, ভৰি এইবিলাকৰ সম্প্ৰসাৰণ হয়, 3 মাহত কেনেকৈ শৰীৰত নোম, নখ, লিংগ আদি বৰ্ধন হয়, এই সম্পৰ্কে আছে। আৰু তাৰ লগতে আছে যে মাতৃগৰ্ভৰ এই সময়ছোৱাত আমি দেখিছো যে মাতৃসকলে বেছিকে অনুভৱ কৰিব যে কেনেধৰণৰ সন্তানেও নিশ্চয় বহুত কষ্ট পায়। এই কষ্টখিনিৰ কথাও ইয়াতে উল্লেখ আছে। আৰু এই জীৱই মাতৃগৰ্ভৰ পৰা মুক্তি হবৰ কাৰণে তেওঁলোকে স্তুতি কৰে, আৰু এই স্তুতি কৰাৰ কথাও ইয়াতে বৰ্ণনা আছে, যিটো নিশ্চয় আমি অনুমান কৰিব পাৰো, বা আমাৰ আইসকল নিজেই ভুক্তভোগী। এইটো কেনে এটা সময়। গতিকে ইয়াৰ পিছত যেতিয়া জীৱই জন্ম লাভ কৰে, জন্ম লাভ কৰাৰ পিছত কেনেকে আকৌ জীৱই ডাঙৰ হৈ এই সমাজৰ যিটো মায়া মোহত পৰি ভগৱানৰ পিঠি দিয়ে, এনেধৰণৰ চৰাচৰিত বিষয়বিলাক নিশ্চয় বৰ্তমান আমি প্ৰতিটো ক্ষেত্ৰতে দেখি আহিছো, আৰু যিবিলাক আমাৰ বিজ্ঞানৰ বিষয়বস্তু, আৰু এইখিনি কথা ইয়াতে আমাৰ বৰ্ণনা পোৱা যায়। আৰু তামসিক গতি জীৱই কেনেকে পায়, এই সম্পৰ্কেও তাতে বৰ্ণনা আছে। অৰ্থাৎ জীৱৰ যান্ত্ৰণাৰ পিছত কিদৰে জীৱই মুক্তি লাভ কৰে, বা মৃত্যু সকলো জীৱৰে হয়। গতিকে এই জীৱসমূহ কেনেকৈ মৃত্যু গৰাহত পৰিব লাগে, সেই সম্পৰ্কে বৰ্ণনা আছে, যিটো নিশ্চয় আমাৰ বৰ্তমান সময়ত আমি প্ৰত্যেকেই এই সম্পৰ্কে ভুক্তভোগী। আনহাতে আমি জীৱ বিজ্ঞানৰ বিষয়ে যদি যাওঁ, এইটো এটা বৰ গুৰুজনাই জীৱৰ বিজ্ঞানৰ ওপৰত বহুত বিস্তৃতভাৱে আলোচনা কৰিছে, যে তেখেতৰ দৃষ্টিভংগী যে সমস্ত জীৱৰ প্ৰতি যিহেতুকে মানুহৰ সকলো জীৱকে দয়া কৰিব লাগে, এনেধৰণৰ তেখেতে কৈছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে সমস্ত জীৱতে প্ৰথমে কৈছে যে ভগৱান বা সেই সত্তা এটা আছে। গতিকে সেই সত্তাৰ কাৰণে আমি সকলো জীৱকে গতিকে আমি নিশ্চয় বিষ্ণু ভগৱান বুলিয়ে মানিব কৈছে। আমি অন্তত সিমান উপদেশ দিছে। গতিকে অন্যহাতে তেখেতে আকৌ কৈছে যে সকলো কুকুৰ চিগাৰ গদ্য ভৰু আত্মৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। যিমান বিলাক জীৱ আছে, জন্তু আছে, যিবিলাক জন্তু যিমান তেওঁলোকে নিশ্চয় প্ৰতিটো জন্তুৰে কিছু কামৰ কাৰণে তেওঁলোকে পৃথিৱীলৈ আহিছে। গতিকে সেই জন্তুবিলাকক কুকুৰ, গাধৰ, শিয়ালৰ লৈকে এনেধৰণৰ জীৱবিলাককো আমি কেৱল প্ৰণাম কৰিব কৈছে। গতিকে এইবিলাক জানো কম জীৱৰ
উন্নতৰ কথা, জীৱৰ কথা, সমস্ত জীৱৰ কথা ভাবি চিন্তা কৰিছে। সকলো প্ৰাণীক দেখি বেক আত্মহম, উপায় মধ্যত ইটো অতি মুখ্যতম। গতিকে সকলো প্ৰাণীক আত্ম নিজৰ দৰে দেখিবলৈ কৈছে। গতিকে এইবিলাক বিজ্ঞান নিশ্চয় গুৰুজনাৰ বিজ্ঞানতহে পোৱা যায়, গুৰুজনাৰ লেখনিতহে পোৱা যায়। যিবিলাক যদি আমি দেখা যাওঁ, হয়, আমাৰ যেনেকে ইন্দ্ৰিয় অনুভূতি বিলাক আছে, প্ৰত্যেক জীৱৰে আছে। প্ৰত্যেক জীৱৰে সুখ দুখ ভয় চিন্তা এইবিলাক আছে। গতিকে সেইবিলাক আমাৰ মানুহৰো আছে। গতিকে আমি কিয় ইমান জীৱৰ প্ৰতি যে কোনো সহানুভূতি নহয়, এই কথাটোক লৈ গুৰুজনাই বহুত নিশ্চয় কষ্ট পাইছিল সেই সময়ত, আৰু সেয়েহে জীৱৰ কল্যাণৰ কাৰণে তেওঁ এনেধৰণৰ কথাবিলাক আনিছে। আৰু ইয়াৰ পিছতে মই থুলমূলকৈ যিটো সমাজ বিজ্ঞানৰ কথা লৈ যাব বিচাৰিছো, যে সমাজ বিজ্ঞান এইখন এখন সমাজ, বা আমি মানুহ যেতিয়া আমি সামাজিক জীৱ, গতিকে আমি সমাজত থাকিবই লাগিব। এখন সমাজ কেনেকে চলিব, এই কথাটো বৰ ডাঙৰ কথা। যে সুশৃংখলিত এখন সমাজ, উন্নত এখন সমাজ কেনেকে হ'ব পাৰে। গতিকে এই চিন্তাধাৰাবিলাক কথা আমি যদি চাওঁ, এই ক্ষেত্ৰত আমাৰ এনেকুৱা কিছুমান সমস্যা থাকে বা এনেকুৱা কিছুমান কাৰণ থাকে, যিবিলাক কাৰণ তেখেতে সেই কাৰণবিলাক, এই সমস্যাবিলাক আঁতৰাৰ কাৰণে উপায় দিছে। বিশেষকে এতিয়া আমাৰ অসমৰ ক্ষেত্ৰতে হওক, ভাৰতৰ ক্ষেত্ৰতে হওক, বিভিন্ন জাতি উপজাতি আছে। যে বিভিন্ন জাতি উপজাতিক এক কৰি কেনেকে একেখন মঞ্চতে, একেটা নামঘৰতে সৃষ্টি কৰিছে, একেটা নামঘৰত সমবেত কৰাইছে, একেলগে বহি নাম লৈছে, একেলগে বহি এই খাদ্য গ্ৰহণ কৰিছে। গতিকে এইবিলাক হ'ল গুৰুজনাৰ সৃষ্টিতে পোৱা যায়। কিৰাত কছাৰী খাচী গাৰো মিৰি, যৌৱন কংক গোৱাল, অসম মুলুক ধোবা যে তৰুক, কুবচ মেলছ চণ্ডাল, গতিকে মেলেছ চণ্ডাল। গতিকে এনেধৰণৰ চিন্তা নিশ্চয় গুৰুজনাৰে থাকিব, য'ত কিৰাত কছাৰী পৰা আৰম্ভ কৰি গাৰো খাচী, এই সকলো আহোমেই হওক, কোচেই হওক, সকলো বিভিন্ন আমি নিম্ন জাতি বুলি কোৱা তেনেধৰণৰ জাতিসমূহো একেলগতে একেখন পাত্ৰতে থাকিব পাৰে। আনু পাপী নৰ কৃষ্ণৰ সেৱাৰ সংগত পবিত্ৰ হয়, ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠ সুখে চলয়। গতিকে যিমান পাপীও আমি কওঁ যে এইবোৰ পাপ কাম কৰা মানুহ, সেই মানুহো কৃষ্ণৰ সেৱা এইটোত মাৰ্ক দেখাইছে, যে কৃষ্ণৰ ভক্তিৰ জৰিয়তে গতিকে তেওঁলোকেও সেই তেনেধৰণৰ পাপ নাইকিয়া কৰি জীৱন সুন্দৰভাৱে, সংসাৰ সুন্দৰভাৱে চলি নিশ্চয় ভগৱানৰ লগত বৈকুণ্ঠত ঠাই পায়। বৈকুণ্ঠ যি ভগৱান নিজেই বাস কৰে, তেনেধৰণৰ এক ক্ষেত্ৰ, এই ক্ষেত্ৰত কথা কোৱা হৈছে। ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি এক তুল, নিশ্চত সাজুত যাৰ এক জ্ঞান, তাকে খে পণ্ডিত বোলয় সৰ্বজন। গতিকে এইটো এটা সৰু কথা নহয়, যে আমাৰ যিটো সাধাৰণ আমাৰ সমাজত বাদ বিচাৰ আছে, সম্প্ৰদায় বিলাকৰ মাজত যিটো বাদ বিচাৰ আছে, এই বা আমি কৰ্ম হিচাপে কাৰোবাক চুৰ বুলি ধৰো, কোনোবা দাতা, তাৰ যিটো আমাৰ দৃষ্টিভংগী আছে, কোনোবা নিজ সাধু বুলি কওঁ, কাৰোবাক নিজ বুলি কওঁ, এজন ভাল মানুহ কওঁ। গতিকে এইবিলাকৰ যাৰ জ্ঞান এক, সকলোকে এক বুলি ভাবে, সেইজনহে পণ্ডিত। গতিকে ইয়াৰ জৰিয়তে এইটোৱে বুজা গৈছে যে আমাৰ সমাজৰ যিবিলাক এই বিভেদ বিলাক আঁতৰাব বিচৰা হৈছে। অন্যথা আমি যদি চাওঁ, এই সমাজত আমাৰ নাৰীৰ কথা কোৱা যায়, যে সমাজত সাধাৰণতে নাৰীৰ স্থানটো যিমান যি নহলেও পিছুৱাই নাৰীসকলক ৰখাবৰ কাৰণে বিচৰা যায়। কিন্তু গুৰুজনাই প্ৰথম যিজনী নাৰী শক্তিকো সমানে অগ্ৰাধিকাৰ দিছিলে, আৰু নাৰীসকলো সমানে আগবাঢ়ি যোৱাৰ এটা কথা কোৱা হৈছিলে। আৰু এইটো কথা হয়, আমি আজি স্ত্ৰী শিক্ষাৰ কথা কওঁ, এই স্ত্ৰী শিক্ষা হলে, স্ত্ৰীসকলৰ শিক্ষা হলে, তেওঁলোকৰ চাকৰি হলে, তেওঁলোকৰ তেতিয়া নিশ্চয় সংসাৰ ভালকে চলিব। গতিকে গুৰুজনাই সেই তেতিয়াই কৈছিলে, স্ত্ৰী শুদ্ধে কৰি যদি আমাত ভকতি, তাহাঁতক কহিবা ইটো জ্ঞান মহামতি। গতিকে উদ্ধৱক এই কথা কৈছিল,
যে তুমি নিশ্চয় এই স্ত্ৰী শুদ্ধ সকলোকে কৰিবা, কিন্তু এনেধৰণৰ ভকতিৰ কথাবিলাক নিশ্চয় দাম্ভিক সৎ এনেকুৱাবিলাকত নকবা, কিন্তু স্ত্ৰী শুদ্ধ যেনেকুৱা হওক যি জাতি হওক এই সকলোকে কবা, কিন্তু এইটোতে নকবলৈ কৈছে যে যিসকলৰ দাম্ভিক সৎ এনে চৰিত্ৰ আছে, গতিকে তেনেকুৱাবিলাকক নকবা। গতিকে ইয়াৰ জৰিয়তে নাৰীসকলক বা স্ত্ৰী জাতিক আগবাঢ়ি যোৱাৰ কাৰণে যিটো খন দুৱাৰ, সেই দুৱাৰখন গুৰুজনাই খুলি দিছে। এই ক্ষেত্ৰতে আমি যদি কওঁ সৎ সংগৰ কথা, গুৰুজনাৰ সমাজত এটা সৎ সংগ তেখেতে সৃষ্টি কৰিব বিচাৰিছিলে। এই সৎ সংগ হল ভকতসকলক লৈ, ভকত বৈষ্ণৱসকলক লৈ। এই ভকতসকলৰ মাজত নিশ্চয় বাপ বান্ধৱ এনেধৰণৰ চিন্তা চৰ্চা আছিল। গতিকে এই চিন্তা চৰ্চাৰ মাজত আমি তেওঁলোকে পাওঁ, তেওঁলোকে নামৰ আনন্দ উপভোগ কৰিছিল। নামৰ আনন্দ এইদৰে উপভোগ কৰিছিল যে প্ৰতিজন এই আই বাপে নাম গাই নাচিছিল, নামত হৈ ভগৱানক মানে যিটো একান্তভাৱে আৰাধনা কৰিছিল, এই সকলোবিলাক পোৱা যায়। আৰু তেওঁলোকৰ মাজত খুব নিবিড় সম্পৰ্ক এটা পোৱা যায়, যিটো সমাজৰ নিবিড় সম্পৰ্ক আমি যদি গুৰু চৰিত্ৰত দেখা যায় যে কেনেধৰণৰ সেই ভকতসকলৰ মাজত চিন্তা চৰ্চাবিলাক। এইখিনিতে মই এটা যোজনা, ফকৰা যোজনাও ক'ব বিচাৰো, যিসকল গুৰুসকলৰ আমাৰ সেই বাপসকলৰ মাজত তেতিয়া চলিছিলে, যে যিটো হয়তো আমাৰ বহুতৰ মাজত নাই, আমাৰো নাই। কহনা আছে ৰহনা নাই, সাত হাল বাই নটা নাই। কহনা আছে ৰহনা নাই, সাত হাল বাই নটা নাই। অৰ্থাৎ আমি কহনা আছে, আমি মুখেৰে কথা কওঁ, খুব মুখেৰে কথা কওঁ, কিন্তু ৰহনা নাই, আমি সেই কথাবিলাক মানি নচলো। সাত হাল বাই, সাত হাল বাই মানে আমাৰ হাল বুলি ক'লে জোৰ, এতিয়া ৭ দুগুণ ১৪ প্ৰসংগ আছে, কিন্তু সেই ১৪ প্ৰসংগ তাৰ পৰা ৯টা নাই। ১৪ প্ৰসংগও কৰা নাযায়, আৰু ৯টা নাই হ'ল ৯বিধ ভক্তি। গতিকে ৯বিধ ভক্তিও মানি চলা নাযায়। গতিকে এনেধৰণৰ কথাবিলাকৰ ফকৰাবিলাক তাতে চলি আছিলে। গতিকে এই ফকৰাবিলাকৰ জৰিয়তেও এনেকুৱা কিছুমান চিন্তাধাৰা আনি হৈছিলে যে যাৰ জৰিয়তে আমাৰ ভুল শুদ্ধ এই বিচাৰবিলাকো তাৰ পৰা দেখা পোৱা গৈছিলে। কোন মানুহ সতত চলিছে, কোন অসৎ চলিছে, তেনেধৰণৰ কথা। আৰু এভাগ এনেধৰণৰ আছিলে যে ১২ হাত জাল খনি ১৩ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ বৰালি হাৰি গল, পুথি খলিহনা পাহে পাহে ৰল। যে আমাৰ সমাজৰ কিছুমান নিয়ম শৃংখলা, নিয়ম চিয়ম বান্ধি দিয়া হয়, কিন্তু এই নিয়মসমূহ যেতিয়া আমাৰ যিসকল মূৰ্খতা ব্যক্তিসকলে মানে নামানে, তেতিয়া সমাজত একো নহয়। কিন্তু সৰু সৰু ব্যক্তিবিলাকে যেতিয়া সেই নীতি নিয়মবিলাক নামানে, তেওঁলোকৰ ওপৰত কেতিয়াবা ডাঙৰ তেওঁলোকৰ অপৰাধত পৰিবলগীয়া হয়। এনেধৰণৰ যি চিন্তা চৰ্চাখিনিও আমাৰ সেই ভকতসকলৰ মাজত, এই বৈষ্ণৱসকলৰ মাজত হৈছিল, যিবিলাকে আমাৰ সমাজ গঠনত হাঁহিৰ পৰা আৰম্ভ কৰি ধেমালি, কীৰ্তন, প্ৰসংগ এই সকলোবিলাকৰ যে অপৰিহাৰ্য তাক বুজোৱা গৈছে। ইয়াৰ পিছতে আন এটা বিষয়লৈ যাব বিচাৰিছো, যে যিটো আমাৰ যোগ বিজ্ঞান, এইটো এটা আধুনিক আমি যিটো যোগ বিজ্ঞান আমাৰ অনাদি কালৰ পৰাই চলি আহিছে। বিশেষকৈ আমি এই যুগৰ পিতৃ, আমি আমাৰ ভগৱান শিৱক কোৱা যায় যে যুগৰ পিতৃ বুলি। গতিকে সেই যুগৰ পিতৃ, তাৰপিছতে এই যুগৰ যিটো বিজ্ঞান, বৰ্তমান আমি দেখিছো যে শৰীৰ বা স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰত ইয়াৰ উপশমৰ কাৰণে যিমানবিলাক বিদ্যা বা এলোপেথিক হওক, আয়ুৰ্বেদিকে হওক, তাৰ লগে লগে বৰ্তমান যুগ শিক্ষাটো গৈছে। যিটো যুগ বিজ্ঞানটো গুৰুজনাই স্পষ্টভাৱে ইয়াত কোৱা নাই যদিও গুৰুজনাৰ কিন্তু জীৱনত তেওঁ যুগৰ যিটো চৰ্চাটো কৰিছিলে, এইখিনি আমি পাওঁ। গতিকে এই যুগৰ চৰ্চাৰ জৰিয়তে আমি কি কৰিব পাৰো, আমাৰ বেমাৰ আজাৰ এইবিলাক নিৰ্মূল কৰিব পাৰো, আমি আমাৰ বয়স বৃদ্ধি কৰিব পাৰো। এই কথা দেখা গৈছে যে গুৰুজনা নিজেই প্ৰায় 20 বছৰ কালেই জীয়াই আছিল।
তেখেতৰ মাধৱ পুৰুষো 105 বছৰ আছিল আৰু আমাৰ আৰু এটা আছিলে 130 বছৰ আছিল আৰু এজন এটা 150 বছৰলৈকেও আছিল। গতিকে এনেকুৱা ধৰণৰ আমি হেৰিবিলাক পাওঁ আৰু ইয়াৰ জৰিয়তে এইটো এটা বৰ ডাঙৰ বিজ্ঞান। আজি আমি যদি চোৱা যায় আমাৰ এই 40-50 বছৰ বয়সতে আমি চকুৰে নেদেখো, চুলি পকিছে, ইটো সিটো বেমাৰে লগ লৈছে। এইবোৰ কিয় হৈছে? গতিকে এই কথাটো আমাৰ চিন্তা কৰিব হ'ল যে গুৰুজনাৰ সেইটো কাৰণে তেওঁ যিটো দীঘলীয়া জীৱন, সেই জীৱনটোত তেখেতে নিশ্চয় কোনো বেমাৰ আজাৰ নোহোৱাকৈ পাৰ কৰিছিল আৰু দুইজন গুৰুৱে, শংকৰদেৱেই হওক মাধৱদেৱেই হওক, তেওঁলোকে শেষ মৃত্যু বা তেওঁলোকৰ যিটো জীৱন এৰিছিলে, এই সংসাৰ এৰিছিলে, সেই সংসাৰ এৰোঁতেও তেওঁলোকে ইচ্ছা মৃত্যু বা তেওঁলোকে নিজে যোগ সাধন কৰিয়ে তেওঁলোকে পঞ্চভূতত বিলীন হৈছিল। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক পোৱা যায়। সেয়েহে গুৰুজনাৰ তেওঁৰ সকলোবিলাক দৃষ্টিভংগী এই ক্ষেত্ৰৰ পৰা, যিটো বয়সৰ ক্ষেত্ৰৰ ফালৰ পৰা হওক, বিজ্ঞান যুগ বিজ্ঞানৰ যিটো প্ৰয়োগৰ ক্ষেত্ৰত হওক, আমাৰ কাৰণে অতি আদৰ্শনীয় বিষয় আৰু বৰ্তমান বিজ্ঞানৰ ই এটা বিষয়। আমি ইতিমধ্যে গম পাইছো যে আমাৰ ভাৰতৰ জানহক যুগগুৰু এতিয়া আমাৰ ৰামদেৱ, ৰবি শংকৰ, এইসকলে আজিকালি নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেওঁলোক বিখ্যাত হৈ পৰিছে তেওঁলোকৰ যুগ চৰ্চাৰ জৰিয়তে। গতিকে এই যুগ চৰ্চা কিন্তু আমাৰ ঘৰতে আছে। শংকৰ মাধৱৰ বা সেই আটা পুৰুষসকলৰ জীৱন, সেই জীৱনৰ পৰা আমি ল'ব পাৰো। এইখিনিতে আমি খাদ্য বিজ্ঞানৰ কথাটো আমি উল্লেখ কৰিব বিচাৰিছো। খাদ্য বিজ্ঞান গুৰুজনাই খাদ্যৰ সম্পৰ্কত বিস্তৃত নিদিলেও শৰাই সঁফুৰা সম্পৰ্কত, সজোৱা সম্পৰ্কত, এই সম্পৰ্কত যিবিলাক দিয়া হৈছে যে এখন শৰাইত যেনেকে বুট, মগু, আৰৈ চাউল, কুঁহিয়া, আদা, এইবিলাকৰ জৰিয়তে যিখিনি তাতে যিটো মিশ্ৰণৰ জৰিয়তে যিখিনি শক্তি উৎপাদন হয়, সেই শক্তিয়ে নিশ্চয় আমাৰ শৰীৰটোক বিভিন্ন ৰোগৰ পৰা আদি কৰি আমাৰ শক্তি প্ৰদান কৰে, আমাৰ বৰ্ধনত সহায় কৰে। গতিকে এই ক্ষেত্ৰত আমি পাওঁ গুৰুজনাৰ এই আদৰ্শবিলাকো আমি ল'ব লাগে। কিন্তু বৰ্তমান সময়ত আমাৰ এতিয়া বজাৰৰ বস্তুৱে আমাৰ সেই শৰাই সঁফুৰা ভৰি পৰে। গতিকে যিবিলাক বস্তু আৰু ইমান বস্তু আহিছে আমাৰ শৰাই আমি সজাওঁ, যিবিলাক এই তেনেধৰণৰ মেডিচিনত উৎপাদন হোৱা বা মেডিচিনৰ জৰিয়তে বজাৰলৈ লৈ অনা দীৰ্ঘদিন ৰখাই থোৱা এনেবিলাক বস্তু, যিবিলাকে নিশ্চয় আমাৰ আজি শৰাই সঁফুৰা বিলাক দিগদাৰ কৰিছে। সেয়েহে খাদ্য বিজ্ঞানৰ ওপৰত গুৰুজনাৰ দৃষ্টিভংগী বিজ্ঞানসন্মত দৃষ্টিভংগী বুলি আমি ক'ব বিচাৰিছো। অন্যথা এই ক্ষেত্ৰতে আমি কৃষি বিজ্ঞানৰ কথাও ক'ব পাৰো যে কৃষি হ'ল আমাৰ কৃষক বা আমাৰ ভাৰতীয় বা আমাৰ অসমীয়াসকলৰ জীৱন ধাৰণ কৰাৰ প্ৰধান অন্যতম উপায়। এই কৃষিৰ জৰিয়তে আমাৰ যিহেতুকে আমি এখন কৃষি প্ৰধান ৰাজ্যই আছিল, এই কৃষি প্ৰধান এতিয়াও কৃষি প্ৰধান ৰাজ্য বুলি ক'ব লাগিব। কিন্তু আমাৰ কৃষি উৎপাদনটো কিন্তু নিজৰ যোগাৰো নহয়, আমি বেলেগ দেশৰ পৰা আমদানি কৰি আনিব লাগে, এনেধৰণৰ এটা কথা আহি পৰিছে। কিন্তু গুৰুজনাই কিন্তু কৃষিৰ ক্ষেত্ৰত তেওঁ ভকতসকলৰ জৰিয়তে কেনেকে ঘৰ বাৰী এইবিলাক কৰিব পৰা যায়, কিদৰে শস্য মাহ সৰিয়হ এইবিলাকৰ কথাও যে খেতি কৰিছিল, এই কথাবিলাক আমি পাওঁ। গতিকে আমাৰো এতিয়া বৰ্তমান সমাজত আমি দেখিছো যে আমি সেই কালচাৰটো, খেতি কালচাৰটো নিশ্চয় আমি কৰিব লাগিব, নহলে আমাৰ বজাৰ আঁতৰত গৈছে। আমি যিবোৰ খাদ্য খাইছো সেই খাদ্য খোৱাই হৈছে যিবোৰ আমাৰ স্বাস্থ্যৰ অনুপযোগী। এই ক্ষেত্ৰত আমি যদি বৰ্তমান সময়ত চাওঁ, আমাৰ এতিয়া এনেকুৱা এটা কালচাৰ হৈছে, আমাৰ মাটি আছে কিন্তু আমি কৃষি নকৰো, খেতি নকৰো। আমাৰ সেইটো কালচাৰ হৈছে কাৰণ আমি বজাৰৰ কথা চিন্তা কৰো যে এবিঘা মাটিত আমি যিমান ধান উৎপাদন কৰোঁ, যিমান খৰচ হয়, বজাৰত আমি 1 কুইণ্টেল চাউল কিনি আনিলে আমি মাহটো চলিব পাৰো। এনেধৰণৰ চিন্তা চৰ্চা আহিছে, যাৰ জৰিয়তে আমি আঁতৰি গৈছো। আমাৰ ঘৰ বাৰীখনো এনেকুৱা এটা অৱস্থা হৈছে, বাৰী আছে, বাৰীত
খন ডাঙৰ যদিও তাত কি হৈছে আমি ঘৰেই বনাই আছো তাতে এজোপা বোলে আমাৰ কল, এজোপা কুঁহিয়াৰ, এজোপা অমিতা, আমাক দৈনন্দিন লগাত যদি আমি সেই বস্তুখিনি ঘৰতে তেনেকে প্ৰডাক্ট কৰিব পৰা যায়, এনেকুৱা ধৰণৰ কালচাৰ বিলাকৰ সম্পৰ্কেও আমি আজি বৰ্তমান ভবাটো ভাল হ'ব। আৰু আমি কিছু দেখিছো যে আমাৰ এই এতিয়া বাৰীতে আমাৰ ঘৰতে আমি বহুতৰ কি হৈছে আমাৰ খেতি কৰাৰ ঠাই নাই, কিন্তু আমি টাব কালচাৰ কৰিছো। টাবত বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ধৰণৰ তেনেধৰণৰ গছ লগাইছো। তাৰ মাজতে যদি আমি এজোপা নিশ্চয় বেঙেনা গছ, এজোপা জলকীয়া গছ, এইদৰে আমি টাবত কিয় লগাব নোৱাৰিম নেকি, যিখিনিৰ জৰিয়তে আমি আমাৰ সুখাদ্য আমি নিজেই কৰিব পাৰিম। গতিকে এনেধৰণৰ কথা 2-4টাও আমি আলোচনাত আনিছো, যাতে আমাৰ এটা ভাল আমি কৃষি উৎপাদন পাব পাৰো, যিখিনি আমাৰ স্বাস্থ্যসন্মত হয়। গতিকে ইয়াৰ লগতে আমাৰ এটা শব্দ বিজ্ঞান, মই অন্য এটা বিজ্ঞানৰ কথা কৈছো, শব্দ ব্ৰহ্ম বুলি কওঁ আমি। গতিকে সেই শব্দ ব্ৰহ্ম, শব্দ হ'ল বিজ্ঞান। সেই শব্দখিনি গুৰুজনাৰ যিটো ৰাম, হৰি, এই শব্দবিলাকৰ প্ৰতিটো শব্দৰ উচ্চাৰণৰ লগত এটা কম্পন আছে, যিটো কম্পনে আমাৰ শৰীৰৰ যিখিনি অলাগতিয়াল বায়ুখিনি উলিয়াই নিয়ে আৰু আমাক লগা প্ৰয়োজনীয় ভাল বায়ু, প্ৰকৃতিৰ পৰা ভাল বায়ু সেৱন কৰে। ৰাম, আমাৰ বায়ু সোমাই আহিল, হৰি, বায়ু ওলাই গল। গতিকে দীঘলীয়াকৈ উশাহ নিশাহ লোৱা এইটো বিষয়টো প্ৰাণায়ামৰ বিষয়টো ইয়াত আহি পৰে। গতিকে এইখিনিও নিশ্চয় আমাক এই শব্দতে আছে। সেইদৰে আমাৰ এই শব্দৰ লগত আমাৰ যিবিলাক বৰগীতৰ পৰা আৰম্ভ কৰি প্ৰসংগ, হাত চাপৰি, স্বৰ, ৰাগ আছে। গতিকে এই ৰাগবিলাক আমি যিসকলে সাধন কৰিছো সেইসকলে গম পাইছো যে এইবিলাক যদি সাধন কৰা যায়, এই শব্দবিলাকে আমাৰ নিশ্চয় বেমাৰ আজাৰো নাইকিয়া কৰিব পাৰে, আমাৰ জীৱনো দীঘলীয়া কৰিব পাৰে। গতিকে সেয়েহে গুৰুজনাৰ যিবিলাক শব্দ আনিছে, এই শব্দবিলাকৰ স্বৰবিলাক, ৰাগবিলাক, এই সকলো বিজ্ঞানসন্মত। গতিকে এইবিলাক আমাৰ অতি প্ৰয়োজনীয়। মই খৰকৈ যাব বিচাৰিছো, শেষত আমি যাব বিচাৰিছো যে বৰ্তমান গুৰুজনাৰ বিষয়ে আমি বহুতো যদিও অৱহেলা কৰিছো, কিন্তু গুৰুজনাৰ ক্ষেত্ৰত এক শ্ৰেণী মানুহে কিন্তু আগবাঢ়ি গৈ আছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছো যে গুৰুজনাৰ ক্ষেত্ৰত বৰ্তমান গৱেষণাও চলি আছে, বিভিন্ন ক্ষেত্ৰত গৱেষণা চলি আছে। এটা সমীক্ষাৰ পৰা ইতিমধ্যে গম পোৱা গৈছে যে প্ৰায় গুৰুজনাৰ ওপৰত প্ৰায় 300খন গ্ৰন্থ ৰচনা হৈছে। তাৰ 60খন গৱেষণা গ্ৰন্থ সৃষ্টি হৈছে বা ৰিচাৰ্চৰ থেচিছ সৃষ্টি হৈছে। গতিকে এনেধৰণৰ চিন্তাবিলাক কিন্তু এক শ্ৰেণী মানুহে কৰি আছে। এক শ্ৰেণী মানুহে আকৌ এই গুৰুজনাৰ এই গৰিমাবিলাক অন্য ভাষালৈ বেলেগ আমাৰ দেশীয় অন্য ভাষাবিলাক বা বিদেশী ভাষালৈ, ইংৰাজী আদি ভাষালৈও এই গুৰুজনাৰ ৰচনাসমূহ অনুবাদিত হৈছে। গতিকে এক শ্ৰেণী মানুহে কিন্তু এইখিনি কাম কৰি আহিছে। ইয়াৰ ক্ষেত্ৰতে আমি অন্য এটা আৰু কথা ক'ব পাৰো, বৰ্তমান গুৰুজনাৰ যিটো তেখেতৰ অৱদান, এই অৱদানৰ ওপৰত আমাৰ আজিকালি এতিয়া আমাৰ BA পাঠ্যক্ৰমতো, স্নাতক পাঠ্যক্ৰমৰো মেজৰ বিভাগত, বিশেষকে শিক্ষা বিভাগত, তাতে আমি গুৰুজনাৰ এজন শিক্ষাবিদ হিচাপে শংকৰদেৱক পঢ়িব লাগে। গতিকে এইটো এটা চৰকাৰে যি নহওক এটা ভাল কাম কৰিছে যে শংকৰদেৱৰ এজন শিক্ষাবিদ বুলি আনি, আৰু শংকৰদেৱৰ যিখিনি অৱদানখিনি, এই অৱদানখিনি এটা বৰ ডাঙৰ শিক্ষাৰ উপাদান আছে। আমি শিক্ষক হিচাপে, শিক্ষাবিদ হিচাপে এজন আমি শংকৰদেৱক প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে। গতিকে এনেধৰণৰ পাঠ্যক্ৰম আজি আনি দিয়া হৈছে। এতিয়া এই ক্ষেত্ৰতে আমি শংকৰদেৱ সংঘৰ কথা ক'ব লাগিব, যে শংকৰদেৱ সংঘ, যি সংঘ সৃষ্টি হৈছিল, এই সংঘৰ সৃষ্টিৰ লগতে এতিয়া গুৰুজনাৰ যিটো প্ৰচাৰ প্ৰসাৰৰ কাৰণে লাগি আছে, এই লাগি থকা যিটো সংঘ, এই সংঘক আমি সন্মান কৰিব লাগিব। ইয়াৰ নীতি নিৰ্দেশনা আমি মানি চলিব লাগিব। এই ক্ষেত্ৰত মই আমাৰ
সোণাৰাম চুতীয়া বাপৰ তেখেত আমাৰ কাণ্ডাৰী আছিল। সেই কাণ্ডাৰী জীৱনৰ মই এটা কাহিনী ক'ব বিচাৰিছো ধৰ্ম সম্পৰ্কে। তেখেতে এবাৰ গুৱাহাটীত মহানগৰত তেখেতে গৈ আছিল খোজকাঢ়ি। তেখেতে ধুতি বা এনেধৰণৰ ধৰ্মীয় পোছাক পিন্ধি আছিল আৰু সেই মুহূৰ্ততে তেখেতৰ দুজন ছাত্ৰ এখন গাড়ী লৈ আহিল আৰু সেই গাড়ীখনত তেখেতক উঠাই ললে। উঠাই লোৱাৰ পিছত সেই ছাত্ৰজনে সোণাৰাম চুতীয়াদেৱৰ যিটো পোছাক দেখি তেওঁক ক'লে, ছাৰ সেই আজিকালিওনো বা আজিৰ যুগতো এই ভগৱান চগৱান এইবিলাক বিশ্বাস কৰেনে? এইদৰে তেখেতক এটা লাজ দিয়াৰ কাৰণে সেই দুইজন ছাত্ৰই বিচাৰিছিল। আমি জানো যে আমাৰ সন্মানীয় সেই সোণাৰাম চুতীয়া বাপ তেখেত এজন অতি বিদগ্ধ পণ্ডিত, যিজনে সেই 1935 চনতে 5টা বিষয়ত লেটাৰ পাই মেট্ৰিক পাছ কৰিছিল, ডিগ্ৰী ডিষ্টিংচন লাভ কৰিছিল। এনেকুৱা এজন, আকৌ তেখেত বিজ্ঞান বিষয়ত, যে তেখেত নিজেই এজন বিজ্ঞানৰ শিক্ষক হৈ যে তেওঁ মানে এই কথাষাৰ কিয় এনেকুৱা কৰিছে, সেই ছাত্ৰ দুজনে যেতিয়া তেওঁক সেই অপমান দিয়াৰ সুচলেৰে তেওঁ মন্তব্য কৰিছিলে, তেতিয়া বাপজনে উত্তৰ দিছিল তেওঁলোকক, বাৰু ঠিকেই আছে, হেৰি নহয়, এই তোমালোকে যে তোমালোকৰ মাৰ সন্তান বা তোমালোকৰ দেউতাৰ সন্তান, তোমালোক যে এতিয়া যিজন দেউতা, সেই দেউতাজনৰ যে সন্তান, তাৰ কাৰণে তোমালোকে DNA পৰীক্ষা কৰিছা নাই, কৰিলা নাই? এনেকে বুলি তেওঁলোকক প্ৰশ্ন সুধিলে। আৰু প্ৰশ্ন সোধাৰ পিছতে দুইজন এই শিক্ষিত যুৱক ঠাণ্ডা হৈ গল, তেওঁলোকে কোনো মুখৰ মাত নোলাল। অৰ্থাৎ বাপেই আমাৰ এই কথাই কব বিচাৰিলে যে হয়, যে ভগৱানৰ এটা বিশ্বাসৰ ওপৰত আমি চলি আছো। তোমাৰ মা দেউতাৰ ওপৰত বিশ্বাস, য'ত তোমাৰ মাৰ দেউতাৰৰ DNA তুমি পৰীক্ষা কৰাৰ কোনো মানে চিন্তা নাই কৰা, তেনে ক্ষেত্ৰত ভগৱানৰ ইমান বিলাক অস্তিত্বৰ কথা, ইমান বিলাক গুণৱলী থকাৰ পিছত, আমি ইমান বিলাক প্ৰমাণ পোৱাৰ পিছত কিয় আমি ইয়াত সন্দেহ কৰিব লাগে? গতিকে তেনেধৰণৰ এটা উত্তৰ দিছিলে, যিটো উত্তৰত দুইজন সেই শিক্ষিত যুৱকে তলমূল কৰি গৈছিল। গতিকে নিশ্চয় আমাৰ আৰু সেই কথাবিলাক, তেনেধৰণৰ আমাক ব্যক্তি লাগে, যিসকল ব্যক্তিয়ে এনেধৰণৰ তৎক্ষণাতে উত্তৰ দিব পাৰে, সমিধান দিব পাৰে। গতিকে সেইজনা মহান পুৰুষ আৰু যিসকলে সংঘ সৃষ্টি কৰিলে, সেইসকল মহান পুৰুষে যি পৰিৱৰ্তিত পৰিস্থিতিত সংঘ সৃষ্টি কৰি এই শংকৰদেৱক আগুৱাই নিব বিচাৰিছে, গতিকে এইসকল চিন্তাধাৰাক আমি নিশ্চয় সন্মান কৰিব লাগিব। সেয়েহে মই এইটো বৰ উপকাৰত আহিব বুলি ভাবিছো। শংকৰদেৱ সংঘই আজি শংকৰদেৱৰ ওপৰত বিশ্ববিদ্যালয় খুলিলে আৰু তাতে এতিয়া অধ্যয়ন হৈছে। গতিকে এইবিলাকেই একোটা ডাঙৰ ডাঙৰ বিজ্ঞান। এতিয়া শংকৰদেৱৰ নামতে, শংকৰদেৱটো বিজ্ঞানী, আৰু শংকৰদেৱৰ এতিয়া সেই সৃষ্টিৰাজি এতিয়া বিশ্ববিদ্যালয়ৰ জৰিয়তে এইবিলাকক আৰু বেছি ওপৰলৈ নিবলগীয়া হৈছে। গতিকে এইটো বৰ ভাল কথা। এই ক্ষেত্ৰতে আমি আমাৰ নাম ধৰ্মৰ বা আমাৰ গুৰুজনাৰ 4 বস্তু 4 খুঁটি, গুৰুদেৱ, নাম ভকত, এই তত্ত্ব আমাৰ খুব যদি চোৱা যায় অতি প্ৰয়োজনীয় তত্ত্ব, যিটোৱে আমাৰ সমাজ জীৱন, আমি ব্যক্তিগত জীৱন, এই সকলোবিলাকৰ এনাজৰীডাল, ব্যক্তিয়ে সমাজৰ লগত এডাল এনাজৰী ৰখাব পাৰে বা উন্নয়ন কৰিব পাৰে গুৰুদেৱ, নাম ভকত, এই 4 বস্তুৰ জৰিয়তে। এই কথাও খুব বিজ্ঞানসন্মত বুলিয়ে আমি কব বিচাৰো। ইয়াতে এতিয়া ভক্তিত তত্ত্ব, যিটো 9বিধ ভক্তিৰ কথা কোৱা হৈছে, এই ভক্তিৰ যিটো শ্ৰৱণ কীৰ্তন নিশ্চয় শ্ৰেষ্ঠ। গতিকে এই ক্ষেত্ৰত আমি এইটো কথা কব বিচাৰিছো যে নিশ্চয় গুৰুজনাই, যিহেতুকে সেই সময়ত আমাৰ শিক্ষিত মানুহৰ সংখ্যা কম, গতিকে শ্ৰৱণ কৰিলেই অশিক্ষিত মানুহ বেছি আছিল। গতিকে সেইকাৰণে শ্ৰৱণকে মুখ্য হিচাপে দিছিলে, তাৰপিছতে কীৰ্তন। গতিকে এইদৰে 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক আনিছিলে। গতিকে এই ভক্তিৰ যে সকলোৰে ওপৰত, এই কথা ইয়াতে কোৱা হৈছে। গতিকে এই মই সামৰিব বিচাৰিছো, কাৰণ সময় যথেষ্ট হৈছেগে। এতিয়া সৰ্বশেষত এই কথা কব বিচাৰিছো যে ধৰ্ম বা
ধৰ্ম আচৰণ কৰিবলৈ, সৎ জীৱন যাপন কৰিবলৈ বিজ্ঞানৰ ডিগ্ৰী নালাগে, বিজ্ঞানৰ মানসিকতাটোহে লাগে। সেইটোৱে আচল কথা। কোনো খুব শিক্ষিত হলেও তেওঁ চিন্তাধাৰা ভাল নহয়। আমাৰ সমাজত আজি ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে, যি ডাক্তৰ ইঞ্জিনিয়াৰ হয়তো টকাৰ অবিহনে কাকো চিকিৎসা নকৰে, দুৰ্নীতিত লিপ্ত হৈছে। গতিকে সেয়েহে মই এটা উদাহৰণেৰে শেষত ক'ব বিচাৰিছো যে এজন দেউতাকৰ 3জন পুতেক আছিল, গাঁৱলীয়া ব্যক্তি আছিল। তেখেতে কৃষি কৰ্ম কৰিছিল আৰু খুব নীতি নিয়ম ধৰ্ম কৰ্ম ৰক্ষা কৰি চলা এজন ব্যক্তি আছিল তেখেতৰ 3জন পুত্ৰৰ ডাঙৰ পুত্ৰ তেখেতৰ ইঞ্জিনিয়াৰ হ'ল আৰু ইঞ্জিনিয়াৰ সূত্ৰে তেখেতে মহানগৰত থাকে। আৰু দ্বিতীয়জন পুত্ৰ ডাক্তৰ হ'ল, চিকিৎসক হ'ল, তেওঁ সেই চিকিৎসা সূত্ৰে বাহিৰত থাকে। আৰু 3 নম্বৰ পুত্ৰজন তেখেতৰ সেইজনে ঘৰতে থাকে, ঘৰতে কৃষি বাতি কৰে। আৰু শেষত সেই ঘৰতে বাকী 2জনে ঘৰ দুৱাৰ এৰি মহানগৰত থাকিবলৈ গ'ল। কিন্তু 3 নম্বৰ পুত্ৰজন যিজন কৃষক আছিল, তেওঁ পঢ়া শুনাও বিশেষ আগবাঢ়িব নোৱাৰিলে। গতিকে সেইজনে কিন্তু মাক দেউতাকক সম্পূৰ্ণৰূপে পৰিচাৰ্য কৰি মৃত্যুলৈকে আগবঢ়াই নিলে। গতিকে এতিয়া কোনজন ধৰ্ম পালন কৰিছে, কোনজন প্ৰকৃততে আমাৰ মতে ভাল ব্যক্তি, সেই কথাটো নিশ্চয় আমি এই উদাহৰণৰ পৰা জানিব পাৰিম। সেয়েহে মই এই সৰু উদাহৰণটোৰ জৰিয়তে মোৰ বক্তব্য সামৰিব বিচাৰিছো। আজি এই আলোচনা সত্ৰত আমাৰ বাবে যিখিনি কথা ব্যক্ত কৰিলো, এইখিনি আমাৰ ক্ষুদ্ৰ মগজু, ক্ষুদ্ৰ চিন্তাধাৰা, ক্ষুদ্ৰ অধ্যয়নৰ জৰিয়তে কৰা হৈছে। ইয়াতে অজস্ৰ ভুল হৈছে, গভীৰতা কম হৈছে। গতিকে এই সকলোবিলাক দায় দোষ আপোনালোকৰ সকলোকে আমি মাৰ্জনা কৰাৰ কাৰণে সেৱা ধৰিছো। আৰু শেষত এই সত্ৰত আমাক ইমান ডাঙৰ আসন দি আমাৰ আলোচক হিচাপে মান্যতা দিয়াৰ বাবে সত্ৰৰ সম্পাদক সভাপতি বাবৰ লগতে সকলোকে মই সেৱা জনাইছো। আৰু বিশেষকে আমাৰ সমল ব্যক্তিসকল, জ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বা সমস্তই আমাৰ যিটো ক্ষুদ্ৰ মগজুৰে আমি যিখিনি বিশ্লেষণ কৰিলো, এই বিশ্লেষণ খিনিও আপোনালোকে নিশ্চয় মান্যতা দিলে আমি আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমি অলপ সফল হ'ব বুলি আশা কৰিছো। শেষত হ'ব পৰা সকলো ভুলৰ বাবে আপোনালোকক ক্ষমা বিচাৰিছো, পৰিচালক জনা তেখেতৰ চৰণতো আমি সেৱা মাগিছো। আৰু সমস্তজন ভকত বৈষ্ণৱ যিসকল এতিয়ালৈকে এই আলোচনা সত্ৰত জড়িত হৈ আছে, সকলোকে মই পুনৰবাৰ সেৱা জনাই মোৰ হ'ব পৰা ভুলৰ বাবে মই মাৰ্জনা বিচাৰিছো ভগৱানৰ মহাপুৰুষ মাধৱদেৱৰে এফাকি ঘোষাৰ জৰিয়তে। কৃষ্ণ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, আনি নাই সখিলো হৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে। ৰাম মোক ৰক্ষা কৰি